বহুতে কয় যে 6 মাহ পিছতে সংসাৰত টেঙা লাগি গ'ল সিহঁতে লাভ মেৰেজে কৰিছিলে কিয় টেঙা লাগি গ'ল এই ভুলটো কৰিলে এটা ৰিলেশ্যনশ্বিপত কাজিয়া লাগিছে কাজিয়াটো ইমান বাঢ়ি যায় যে ইমান হাই ডেচিবেলত মই কাজিয়া কৰাতকৈ মই কামনেছতে ৰাখি পেলাই মই বেছিয়ে নকৰোঁ বস্তু শেষত গৈ সেই বস্তুবিলাক জমা হৈ কোনোবা এদিন বাৰ্ষ্ট আউট হয় আৰু তাতকৈও ৱৰ্ষ্ট কণ্ডিশ্যন একদম লাষ্ট পইণ্টটো মই কৈ দিছোঁ যদি তোমাৰ মনটো কৈছে এই লগত মোৰ নজনিব নেকি লিফাৰ যদি এবাৰো সেই থাপ কৰা লিফাৰ বেড পাৰ্চনেলিটি নে গুড পাৰ্চনেলিটি জানিবলৈ প্ৰথমটো হ'ল অবজাৰ্ভেশ্যন নিৰীক্ষণ কৰি তাৰপিছত চাব লাগিব সি বেলেগ বেলেগ এটমছফেয়াৰত বেলেগ বেলেগ এনভাইৰনমেণ্টত কেনেকৈ ৰিয়েক্ট কৰে কোনটো বেটাৰ যে ৰাইট আপ ফ্ৰণ্ট কনফ্ৰণ্ট কৰি এটা দিন বৰবাদ কৰা নে সাঁচি নিজকে কাম কৰিবলৈ চেষ্টা কৰা ডেট ডিপেণ্ডছ অন জুবিন গাৰ্গৰ কথা মোক বহুতে কৈ আছে মই ক'তো লিখা নাই হা মানে কিছুমান মানুহ থাকে লাইফত চাবাচোন কিছুমান তোমাৰ লাইফতো এনেকুৱা মানুহ আছে যিজন মানুহ আহিলে তোমাৰ এনেই এটা উৎসাহ আহি যায় এটা পজিটিভিটি আহি যায় জুবিন গাৰ্গ ৱাজ এ ট্ৰু এঞ্জেল আৰু সেই কথাটো বহুতেই জীৱিত কালত গম নাপালে তুমি 100% যেতিয়া কামটো কৰিছা 100% তোমাৰ ডেডিকেশ্যন দিয়া কিন্তু তোমাৰ এটা নৰ্মেল লাইফ ৰাখিব লাগিব এইটো কথা মই কোৱা নাই দেই ভগৱান শ্ৰীকৃষ্ণই কৈছে গীতাত যে তুমি যেতিয়াই যিটো কাম কৰা এটাচমেণ্ট বেছি নাৰাখিবা দুটা ইমপাৰফেক্ট মানুহ একেলগে থাকিব এটা ঘৰত গতিকে তাত কম্প্ৰমাইজ থাকিব লাগিব মোৰ শুনি ভয় লাগিছে কিয় নাজানো আমাৰ কাৰণে সদায় কি প্ৰেমটো খুব ধুনীয়া বস্তু এটা প্ৰেমটো হ'লেই মানে চবে বিচাৰি থাকে হওক আৰু হ'লে বিচাৰে কি যে নহওক ভাল ল'ৰাবিলাকে বোলে ভাল ছোৱালী নাপায় আৰু ছোৱালীবিলাকে টক্সিক ল'ৰা প্ৰিফাৰ কৰে কিয় কোনজনৰ প্ৰশ্ন আমি দুটা বস্তু সদায় জানিব লাগে এটা হ'ল ইউটাৰ্ণ ক'ত ল'ব লাগে আৰু দ্বিতীয় কথাটো হ'ল ব্ৰেক ক'ত মাৰিব লাগে ব্ৰেকটো মাৰিব শিক এই ব্ৰেক মাৰিব শিকা নাই কাৰণে কোনধৰণৰ প্ৰব্লেম হৈ আছে আজি আৰু এখন কিতাপত বহিছোঁ কিতাপ এখন লৈ বহিছোঁ এইখন অলপ মোৰ কাৰণে কঠিন নাই কঠিন নহয় মানে কিতাপখনৰ নাম ভাল মানুহ হ'ব খোজো মই বুলি আমিতো খোজো য়েছ কিন্তু সকলোৰে দৃষ্টিত মানুহ ভাল নহয় এতিয়া মই বাৰু ভাল মানুহ হ'লোঁ সেই মানুহৰ দৃষ্টিত ভাল মানুহটো কেনেকৈ তাতে এটা মই কথা কওঁ হা মানে তুমি কাৰোবাৰ দৃষ্টিত স্পেচিয়েল কিন্তু কাৰোবাৰ দৃষ্টিত ভিলেইন ইউ হেভ টু একচেপ্ট ডেট তোমাক কোনোবাই একদম প্ৰাণ ভৰি ভাল পায় কিন্তু তোমাক কোনোবাই চকু পাৰি দেখিব নোৱাৰে তোমাক কোনোবাই এনেকুৱা আছে যে মানে যিকোনো কথাত তোমাক হেল্প কৰিব কিন্তু তুমি ক'ৰবাত খালত পৰি আছা কোনোবাই তোমাক একেবাৰে হেৰি নকৰে এই কথাটোত মানে কি মানে ভাল মানুহটো তেনেকুৱা ভাল মানুহ কাৰোবাৰ দৃষ্টিত খুব ভাল মানুহ কিন্তু কাৰোবাৰ দৃষ্টিত তুমি বেয়া মানুহ হবাই ইউ কেনট ছেটিছফাই অল সেইটোৱে মূল কথা এই পৃথিৱীত কোনেও মানে কাকো মানে তুমি 100% মই ছেটিছফাই কৰিম এজ এ গুড মেন এজ এ গুড পাৰ্চনেলিটি ডেট ইজ ইম্পচিবল তেতিয়াহ'লে কিতাপখনৰ মূল অৰ্থ কি যে ভাল মানুহ মই হ'ব খোজো মই কোনখিনি পেৰামিটাৰছত ভাল মানুহ এইটো ভাল মানুহ হ'ল যে ভাল মানুহ হ'লে ভাল মানুহ হোৱাৰ কোৱালিটি কি ভাল মানুহ হোৱাৰ কোৱালিটি হ'ল ইউ মাষ্ট হেভ কাইণ্ডনেছ অ'কে ইউ মাষ্ট হেভ এম্পেথি মানে অসমীয়াত যদি চাওঁ যে দয়া ক্ষমা মমতা মানৱীয়তা এইবোৰ গুণ লাগিব ভাল মানুহ ইন দ্য চেন্স এই কিতাপখন ল'ৰা ছোৱালীৰ কাৰণে এই কিতাপখন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল মানুহ হ'বলৈ কোনেও নিশিকায় মোৰ এম্ফেচিছটো হ'ল যে কোনেও নিশিকায় ভাল মানুহ কেনেকৈ হয় এই ভাল মানুহটোৱে যিটো ভাল মানুহ হ'ব সি তাৰ কেতিয়াবা পুত্ৰ বা কন্যা হিচাপে মানে এজ কাৰোবাৰ চন বা ডটাৰ মানে পিতৃ মাতৃক সেৱা কৰিব এজ ব্ৰাদাৰ নিজৰ ভাতৃ ভগ্নীক ভাল পাব তাৰপিছত সি যদি কাৰোবাৰ বন্ধু হয় বন্ধু হিচাপে তাক ভাল কৰিব মানে তাৰ ৱে অফ লাইফত যিবিলাক তাৰ দায়িত্ব থাকে দায়িত্ববোধ শিকিব আৰু ল'ৰা ছোৱালী এই যে বাপেক মাকৰ কথা নুশুনে বাপেক মাকক ওলোটাই কয় সেই যিটো সংস্কাৰ লাগে সেই যিটো চৰিত্ৰ লাগে সেই কথাটো ভাল মানুহটোত আছে মই যিটো ক'লোঁ যে ভাল মানুহ হোৱাটো পচিবল নহয় কিন্তু ভাল মানুহ হ'ব পাৰিব যে ভাল মানুহ কেনেকুৱা হ'ব লাগে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে বুঢ়া কালত মোক চাওক মোক বৃদ্ধ আৱাসত থৈ নাহক ভাল মানুহ হওক সি সৰু এটা ঘটনাত মানে ছুইচাইড কৰি নিদিয়ক সেই যিটো তাৰ মেণ্টেলিটি সেই মেণ্টেলিটিটো এই কিতাপখনত আছে আৰু সেইকাৰণে মই কৈছোঁ যে এই কিতাপখন ল'ৰা ছোৱালীৰ স্কুল বেগত দি দিয়ক ক্লাছ 5 পাইছে 11 পাইছে 12 পাইছে বা মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে ছেকেণ্ড ইয়াৰ পঢ়ি আছে তাৰ বেগত দি দিয়ক তাৰ টেবুলত ৰাখক কিতাপখন তাৰ অন্ততঃ
এই কামবিলাক কৰিবলৈ মন নাযাব, যিটো কাম আমি এথিকেল নহয়, আনএথিকেল কাম এটা কৰিবলৈ মন নাযাব তাৰ। গতিকে সেইটোহে ভাল মানুহৰ কথা কৈছোঁ। ভাল মানুহ ইন দ্য চেন্স, ভাল মানুহ চাৰ্ট পেণ্ট ভাল পিন্ধিলেও মানুহৰ কেৰেক্টাৰ ডুৱেল থাকে। আজিকালি চব বেছিভাগ মানুহে ডুৱেল কেৰেক্টাৰ, কোন ছিংগল কেৰেক্টাৰত থাকে? মেক্সিমাম মানুহ ডুৱেল কেৰেক্টাৰ। গতিকে সেই দ্বৈত দৃষ্টিভংগী আছে, ৰাতি থকাৰ দৰে দিন আছে, ভাল মানুহ আছে যদি বেয়া মানুহ আছে। কিন্তু মই বিচাৰিছোঁ যে এটা সংস্কাৰ থাকক, এটা ভাল চিন্তা থাকক, সেইটোহে ইয়াত ৰিফ্লেক্ট হৈছে। মানে এই কথাটোৰ পৰা মোৰ আৰু এটা বস্তু আহিল যে আমি যে ভাল আৰু বেয়াটো কেটেগৰাইজ কৰোঁ, মই কৈ দিওঁ মানে মই জাজ কৰি পেলাওঁ যে এজন মানুহ বেয়া বা এজন মানুহ ভাল, আৰু মই তেওঁক দুভাগ কৰি পেলাওঁ, আৰু মই ইমান ৰিজিড হৈ যাওঁ যে তেওঁক সলনি কৰিবলৈ মই স্কোপটো নিদিওঁ। মই আজিৰ তাৰিখত দেখোঁ যে হয়তো আজি আপুনি কিবা এটা কথা কৈছে বা মই কিবা এটা কথা কৈছোঁ, এটা বছৰৰ পিছত মোৰ চিন্তাধাৰা সলনি হ'ব পাৰে। এই সলনিটো আমি খুব কম একচেপ্ট কৰোঁ, যাৰ কাৰণে আমি ভাল আৰু বেয়াটোক দুটা ভাগ কৰি দুটা মানুহক পৃথক কৰি দিওঁ। কিন্তু এজন মানুহৰ ভিতৰতো সেই ভাল আৰু বেয়া গুণটো আছে। সেই এজন মানুহৰ ভিতৰত সেই ভাল আৰু বেয়া গুণটোক আমি পৃথক খুব কম কৰিব পাৰোঁ। সেইটো কেনেকৈ কৰিব পাৰি? মূল কথাটো হ'ল আমি সদায় ফিলিংটোত বিশ্বাস কৰোঁ। মানে অৱয়ব বেয়া, আমাৰ সেইটো ফিলিং, আমাৰ ফিলিংটো তেনেকৈ আহে। ফিলিংটো যেতিয়া লৈ ল'লোঁ, মই ধৰি ল'লোঁ মোৰ এটা ৰিজিড আইডিয়া যে অৱয়ব ইজ বেড, সি ভাল হ'ব নোৱাৰে। মূল কথাটো হ'ল আমি যেতিয়া কোনোবা এজন বেয়া মানুহ যাক আমি এৰি চলিম, তাৰ প্ৰথম আৰু প্ৰধান ক্ৰাইটেৰিয়াটো হ'ল অবজাৰ্ভেশ্যন। ইউ হেভ টু অবজাৰ্ভ হিম। মানে মানুহ ডিফাৰেণ্ট চিটুৱেশ্যনত মানুহে কেনেকৈ ৰিয়েক্ট কৰে, তেতিয়া তাৰ পাৰ্চনেলিটিটো গম পায়, বেড পাৰ্চনেলিটি নে গুড পাৰ্চনেলিটি। এটা ইংৰাজী ঠিকে আছে নে? অ'কে। তো বেড পাৰ্চনেলিটি নে গুড পাৰ্চনেলিটি জানিবলৈ প্ৰথমটো হ'ল অবজাৰ্ভেশ্যন। অলপ দিন তাক অবজাৰ্ভেশ্যনত ৰাখিব লাগিব, নিৰীক্ষণ কৰিব লাগিব। নিৰীক্ষণ কৰি তাৰপিছত চাব লাগিব সি বেলেগ বেলেগ মানে এটমছফেয়াৰত, বেলেগ বেলেগ এনভাইৰনমেণ্টত কেনেকৈ ৰিয়েক্ট কৰে। এইটো কোনোবাই যদি লাইফ পাৰ্টনাৰো বিচাৰিছে তাতো খাটে এই কথাটো। আজিকালি এই আলোচনাত মানে মানুহে বহুতে কয় যে 6 মাহ পিছতে মানে সংসাৰত টেঙা লাগি গ'ল। সিহঁতে লাভ মেৰেজে কৰিছিলে, কিয় টেঙা লাগি গ'ল? এই ভুলটো কৰিলে। আমি লাভ ইজ হোৱাট? ব্লাইণ্ড বুলি কয়। নট ব্লাইণ্ড। লাভ ইজ আমাৰ কিছুমান হৰমন নিঃসৰণ হয়। আমি যেতিয়া অপজিট ছেক্সৰ লগত কথা পাতোঁ, ডপামিন, হেপী হৰমন। হেপী হৰমনে ট্ৰিগাৰ কৰা, মানে ডপামিনে ট্ৰিগাৰ কৰা যিটো আমাৰ ফিলিংছ, ভাল লগা ফিলিংছ, সেইটোকে আমি প্ৰেম বুলি ভুল কৰোঁ। যদি আমি লাইফ কটাব লাগে কাৰোবাৰ লগত, তাৰ লগত এই কথাকেইটা চাব লাগিব, অবজাৰ্ভেশ্যন কৰিব লাগিব। তাৰ লগত তোমাৰ খাদ্যাভ্যাস নিমিলিব পাৰে, ন' প্ৰব্লেম। খাদ্যাভ্যাস নিমিলিব পাৰে, তোমাৰ চিনেমাৰ পচন্দ নিমিলিব পাৰে, গানৰ পচন্দ নিমিলিব পাৰে, কোনো কথা নাই। কিন্তু হাউ ইউ ৰিয়েক্ট ইন এ চিটুৱেশ্যন, সেইটো মিলিব লাগিব। দুখবোধটো কেনেকুৱা, যে এনেকুৱা এটা চিটুৱেশ্যনত পৰিছোঁ, দুইটাৰ সেই মেণ্টেলিটিটো মিলিব লাগিব। খাদ্যাভ্যাস নিমিলিলে কথা নাই, ড্ৰেছ পেটাৰ্ণ নিমিলিলে কোনো কথা নাই। কেনেকৈ ডিল কৰোঁ এটা চিটুৱেশ্যন, কেনেকৈ এটা চিটুৱেশ্যনত ডিল কৰা যায়, এটা তলৰ লেভেলৰ মানুহ এটা কেনেকৈ ৰিয়েক্ট কৰে, কেনেকৈ মাতে, সেই বস্তুটো সেইটো যদি মিলে, আৰু যেতিয়া বিয়া হৈ যায় মানুহ, তেতিয়া আৰু প্ৰেমিক প্ৰেমিকা হৈ নাথাকে, দে বিকাম পাৰ্টনাৰ্ছ। যেতিয়া পাৰ্টনাৰ্ছ, আৰু এটা কথা কওঁ, এই পৃথিৱীত কোনো পুৰুষ কোনো নাৰীকে পাৰফেক্ট বনোৱা নাই। দুটা ইমপাৰফেক্ট মানুহ একেলগে থাকিব এটা ঘৰত, গতিকে তাত কম্প্ৰমাইজ থাকিব লাগিব। মোৰ শুনি ভয় লাগিছে, কিয় নাজানো। মানে অনেষ্টলি দেই কুমুদা, মই এতিয়া কথাখিনি ভাবি আছো নহয়, মই টেকনিকেল টাৰ্মছখিনিত আহিম বাৰু, কিন্তু যেতিয়া আপুনি ক'লে দুজন ইনপাৰফেক্ট মানুহ এটা ঘৰৰ মাজত থাকিব, বুজা, মোৰ ফাটি গ'ল কথাটো ভাবি। কাৰণ এইটো পাৰ্চপেক্টিভত আমি নাভাবোঁ। আমাৰ কাৰণে সদায় কি, প্ৰেমটো খুব ধুনীয়া বস্তু এটা, প্ৰেমটো হ'লেই মানে চবে বিচাৰি থাকে হওক, আৰু হ'লে বিচাৰে কি যে নহওক। তো এইটো যে ভয় লাগিল যে এই ইমপাৰফেকশ্যন একেলগে থকা, ইয়াৰ পিছতে আমি দেখোঁ ভুলবোৰ হয়, ইয়াৰ পিছতে দেখোঁ এইবোৰ ড্ৰবেকছৰ কাৰণে ঘটনাবিলাক হয়। ইয়াক কেনেকৈ ৰুধিব পাৰে, এইটো আমি বুজিব কেনেকৈ ভাল? এইটো আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল অবজাৰ্ভেশ্যন। মানে তুমি যেতিয়া ভাবিছা যে তেওঁৰ লগত মই লাইফ পাৰ্টনাৰ বা একেলগে থাকিম গোটেই জীৱনটো থকাৰ আগত কেইবাটাও ষ্টেপ আছে। মই কেইটামান ষ্টেপৰ কথা কৈছোঁ। প্ৰথমটো অবজাৰ্ভেশ্যনৰ কথা ক'লোঁ। মই ক'লোঁ যে নিমিলিলে কোনো কথা নাই, খাদ্যাভ্যাস নিমিলিলে কথা নাই, ড্ৰেছ নিমিলিলে কোনো কথা নাই, কিন্তু চিন্তা, মানসিকতা একে হ'ব লাগিব। আৰু তোমাৰ চিন্তাটোক তেওঁ, whoever she or he may be, কিমান ৰেচপেক্ট কৰে, আৰু তোমাৰ স্বাধীনতাত হস্তক্ষেপ দিয়ে নেকি? তুমি পডকাষ্ট কৰি ভাল পোৱা, নাই তুমি কুমুদ দাসৰ লগত পডকাষ্ট কৰিব নোৱাৰিবা মোৰ লগত বিয়া হ'লে, ইউ লিভ হাৰ। আৰু যদি এনেকুৱা হয় যে মানে আমি কোনটো চাওঁ, মানে আমি চাওঁ যে ফিনান্সিয়েল গ'ল কেনেকুৱা আছে, ফিনান্সিয়েল ছিকিউৰিটি লাগিব, সংসাৰ এখন ঠিকে থাকে চলিবলৈ লাগিব, তাৰ এম্বিশ্যন কেনেকুৱা আছে, সেই এম্বিশ্যন তোমাৰ লগত কপ আপ হ'বনে নাই, এই কথাখিনি মূল কথা। আৰু লাষ্টত একদম লিষ্ট,
মানে একদম লাষ্ট পইণ্টটো মই কৈ দিছোঁ, যদি তোমাৰ মনটো কৈছে এই লগত মোৰ নজমিব নেকি, লিভাৰ, যদি এবাৰো সেই থটটো আহে লিভাৰ। অ'কে, তোমাৰ যদি মনটোৱে মানে ভিতৰৰ যিটো মানে ইনাৰ মনৰ ভিতৰত এটা আছেতো মানুহ এটা, সেইটোৱে যদি কৈছে মোৰ নজমিব নেকি, নহ'ব নেকি, লিভ ইন ডেট মমেণ্ট। কেনেকৈ লিভ ইন ডেট মমেণ্ট? চ' এইটো ইউ আৰ নট মানে ডুইং এনি কণ্ট্ৰেক্ট। কাৰোবাৰ লগত ভাল লগা, কাৰোবাক অকণমান মানে হেৰি লগা, ডেট ইজ কোৱাইট নেচাৰেল। মানে এই ফেজটো তুমি কমিট কৰাৰ আগতে কৰিব লাগিব। ইফ ইউ মানে কমিট তুমি কৰি দিলা, তাৰপিছত তুমি ওলাই অহা অকণমান দিগদাৰ হয়। কাৰণ কাকো মানে হি অৰ চি মানে মই ইৰেছপেক্টিভ অফ মানে জেণ্ডাৰ কৈছোঁ, মানে সেইটো কৰাটো অনুচিত। মানে তথাপিতো গোটেই জীৱন ভুঞ্জিবা ৰিলেশ্যনটোত, মানে তুমি তোমাৰ মনটোৱে কৈ আছে এইৰ লগত মই নোৱাৰিম বা এওঁৰ লগত মই নোৱাৰিম, মানে তুমি বুলি মই কৈ আছোঁ মানে যাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, তুমি নোৱাৰিম বুলি ভাবিছা, তাৰপিছত তুমি জাষ্ট বিকজ অফ মানে অলপ বেয়া পাব, অলপ তোমাৰ চিটুৱেশ্যনটো বাৰ্ষ্ট কৰিব, তাৰ কাৰণে তুমি সহ্য কৰিবা, গোটেই জীৱনটো ভুজিবা নে এটা মুমেণ্ট মানে তুমি কষ্ট বা অলপমান মানে যিটো এটা চিটুৱেশ্যন হ'ব সেইটো মানে মই ভাবোঁ গোটেই জীৱনটো তুমি কষ্ট পাই থকাতকৈ 15 দিন 1 মাহ কপ আপ হৈ যাব। যিকোনো গ্ৰীফ মানুহে কেতিয়াও পাহৰি নাযায়, মানে পাহৰি যায়, মানে মানুহে হাঁহিবলৈ শিকে। মানুহে এতিয়া জুবিন গাৰ্গৰ কাৰণে মই এজ এক্সাম্পল, জুবিন গাৰ্গৰ কাৰণে আমি কিমান দুখ কৰিলোঁ চবেই, মানে ৰাতি 2-3টালৈ চবেই আমি ৰিল চাইছোঁ, বি অনেষ্ট 2-3টালৈ ফিডত জুবিন গাৰ্গৰ ৰিল আহি থাকে, গানবিলাক আমি চাই আছোঁ, বাট মইতো ভাত নোখোৱাকৈ ৰিল চাই থকা নাই, মই ভাত খাই লৈছোঁ, পিছদিনা মোৰ অফিচ আছে, অ'কে মই অফিচ গৈছোঁ। গতিকে মানে আদাৰৱাইজ ল'ব নালাগে কোনেও, আমি যিকোনো মানে পেইন, যিকোনো চব আমি মিট আপ কৰিব পাৰোঁ, আমি চব মানে অভাৰকাম কৰিব পাৰোঁ, যিকোনো পেইন। এই পৃথিৱীত এনেকুৱা কোনো পেইনে নাই যিটো মানুহে অভাৰকাম কৰিব নোৱাৰে। মোৰ এটা কথা পেইনৰ পৰা আহিল যে আমি জানো, আপুনিও জানে, আমি সকলোৱে পাইছোঁ যে জুবিন গাৰ্গৰ লাইফটো বিৰাট ট্ৰেজেডিক লাইফ এটা আছিল। তেওঁৰ একদম আৰম্ভণিৰ ফালৰ পৰা তেওঁৰ ডাউনফল, তেওঁ মিডিয়াৰ লগত বেটাৰ বা তেওঁৰ ফেমিলি প্ৰব্লেমছ, বা আজিৰ তাৰিখতো সিদিনাখন লাষ্ট পডকাষ্টতো তেওঁ ক'লে যে 5টা ঘৰ থকাৰ পিছতো শুৱে ষ্টুডিঅ'ত। হয়তো আমি সকলোৱে সেই দুখটো অনুভৱ কৰা নাই, কিন্তু তাৰ ভিতৰত বহুতখিনি দুখ আছে। আমাৰ পডকাষ্টত যেতিয়া মই দাদাক পাইছিলোঁ আৰু মই সুধিছিলোঁ দুখটোৰ কথা, তেতিয়া মোক কৈছিল গানৰ মাধ্যমেৰে মই দুখখিনি মানে কোপ কৰোঁ। এতিয়া হয়তো আপুনি আজি নিউজত আছে বা আপুনি আজি এনেকুৱা এটা পাব্লিক স্পিকিং ফ'ৰাম আছে, আপোনাৰ কাৰণে দুখটো কোপ কৰা ছিষ্টেমটো কি হ'ব পাৰে? আৰু সাধাৰণ মানুহ এজন, মোৰ বয়সৰ হয়তো ল'ৰা এটা বা এগৰাকী ছোৱালী বা কোনোবা এগৰাকী হাউচ ৱাইফ বা যিকোনো সাধাৰণ মানুহৰ কাৰণে এনেকুৱা পেইনটো, মই ক্ৰিয়েটিভ নহ'লে মোৰ পেইনটোক চেনেলাইজ কৰা মোৰ তাত পথ নাই। যদি মোৰ পেইনটোক চেনেলাইজ কৰা পথ নাই, তে কোপ কৰা পথটো কি হ'ব? হোৱাট মোৰ কি মনলৈ আহিছে জানা তুমি এইখিনি কথা কৈ থাকোঁতে, এই যে কপিং মেকানিজিম, মানে কপ আপ কৰা তোমাৰ চিটুৱেশ্যন এটাত পেইনটো তুমি কপ আপ কৰাৰ কথা কৈছা, আমাৰ ল'ৰা ছোৱালীক কোনেও নিশিকায়। এক্সেক্টলি, মানে কোনেও নিশিকায়। মই এই কিতাপখনত লিখিছোঁ, মানে ভাল মানুহ হ'ব খোজোঁ মই, এই কিতাপখনত মই লিখিছোঁ। আচ্ছা, এনচাৰটো এতিয়া দিম। মানে যেতিয়া চবতকৈ ডাঙৰ কথা, আমাৰ চবৰে পেইনটো বেলেগ বেলেগ, স্তৰটো বেলেগ বেলেগ। ইয়াত প্ৰথম আৰু প্ৰধান কথাটো হ'ল মানে হৰমন নিৰ্ভৰ। মানে মোৰ দুখ লাগি আছে, মোৰ ডিপ্ৰেশ্যন হৈ আছে, মোৰ মানে কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ মনটো বেয়া লাগি আছে, সেইটো অলপ বেলেগ ষ্টেজ। যেতিয়া ৰিপিটেডলি আমি ডিপ্ৰেশ্যন আমাৰ আহি আছে, মনটো বেয়া লাগি আছে, সেই কথাটোত কিন্তু এক্টিভিটিজ ইজ মেইন। 1 নম্বৰ এক্টিভিটিজ কৰিব লাগিব। এক্টিভিটিজ ইন দ্য চেন্স মানে বডি মুভমেণ্ট লাগিব। কোনোবাই যদি তোমাৰ খুব মনটো বেয়া লাগি আছে, তুমি খুব স্পীডত ৰাস্তালৈকে খোজকাঢ়ি যোৱা, মানে যিটো ব্ৰিস্ক ৱাকিং বুলি কওঁ, গ'লা আৰু তুমি ফেপাই গ'লা, তাৰপিছত তোমাৰ যিটো ৰিলেক্সেশ্যন আহিব, এট ডেট মুমেণ্ট তোমাৰ এটা ফিল আহিব যে মোৰ অলপ ভাল লাগিছে মনটো। অ'কে, তাৰমানে তুমি জেনেৰেল মানুহৰ কথা সুধিছাতো, জুবিন গাৰ্গৰ কপিং মেকানিজিম গান কৰে, কিন্তু জেনেৰেল মানুহৰ কাৰণে সেইটো মানে কোনোবাই যদি দৌৰি দিব পাৰে আৰু ভাল। অ'কে, মানে এবাৰ যদি আমি ঘাম উলিয়াই দিব পাৰোঁ, ডেট ইজ ফাৰ বেটাৰ। সেইকাৰণে জিম হিট কৰে চাগে বহুত ল'ৰাই, কৰে আফটাৰ ব্ৰেকআপ কৰে। কপিং মেকানিজিমত এইটোত মানে কি হয়, জিম কৰিলে এইটো চাইণ্টিফিক কথা আছে, মানে এইটো নট মানে এনেকুৱা কথা নহয় যে ইয়াত একো চায়েন্স নাই। ইয়াত চায়েন্সটো হ'ল যে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ, আমাৰ হৰমন ৰিলিজ হয়, যিটো হেপী হৰমন ৰিলিজ হয়, আমাৰ মনটো লাহেকৈ ভাল লগাই দিয়ে। আৰু তাৰপিছত কি হয়, দ্বিতীয়টো হ'ল যে আমি কিবা এটা যিটো শিকিবৰ মন আছিল সেইটো শিকিব লাগে।
মানে কিছুমানৰ সকলোৰে কিছুমান অপূৰ্ণ আশা থাকে নহয়, মই কলেজত ভাবিছিলোঁ মই কীবৰ্ড শিকিম, সি কীবৰ্ড যদি লৈ লয় মানে চিনচিয়াৰলি ল'ব লাগিব, তেতিয়াও তাৰ সেইটো কপিং মেকানিজিম হৈ পৰিব। কোনোবাই কিতাপ লিখা নাছিল, আৰু আটাইতকৈ ভাল হ'ল, মই কিতাপ লিখাৰ কথাটো কৈছোঁ যে তোমাৰ মনত যি খেলাই আছে, মানে সাধাৰণ মানুহে যদি নিজে লিখি যায়, মই 3টা কথা ক'লোঁ দেই, লিখি যায় যে মোৰ এনেকুৱা হৈছে, ডেট ইজ দ্য বেষ্ট মেডিচিন, মানে নিজৰ মানে পেইন বা চৰোজ অভাৰকাম কৰাৰ কাৰণে সেইটো খুব বেছি ভাল। গতিকে এটা এক্সাৰচাইজ থাকিলে, কিবা এটা এক্টিভিটিজ নিজে ভাল লগা হবিজ কিবা নিজক ইনভলভ কৰা থাকিলে, 3 নম্বৰ থাকিলে যে নিজে লিখি যোৱা। সেইটো লিখি যোৱাৰ লগে লগে মানে এইটো কাৰোবাক কোৱাতকৈও লিখি যোৱাটো বহুত বেছি কাম দিয়ে। যিটো আমি জাৰ্নেলিং বুলি কওঁ। জাৰ্নেলিং সেইটো আগতে আছিল কিন্তু ডায়েৰী লিখা যিটো পৰম্পৰা, আজিকালি আমি লিখা বন্ধ কৰিলোঁ। আজিকালি ইনষ্টাগ্ৰামত ষ্টৰি দি দিয়ে, আৰু নহ'লে কুমুদাৰ ষ্টৰিটো ৰিশ্বেয়াৰ কৰি দিওঁ। মানে এইটো এটা ৰিলেটিবিলিটি ফেক্টৰ আছে আকৌ, যে আজি আপুনি যিখিনি কথা কৈ আছে মই মে বি সেইটো পুট আপ কৰিব পৰা নাই, সেইকাৰণে আপুনি কোৱাৰ লগে লগে মই বস্তুটোক ৰিশ্বেয়াৰ কৰি দিওঁ, বুজাই যে সেইটো মোৰ ছেইম ফিলিং হয়। সেইকাৰণে আমাৰ ক্লিপবিলাক ভাইৰেল হৈছে। এতিয়া এজ কুমুদ দাস, আপুনি এই ফিলিংটো কেনেকৈ বুজে? যেনেকৈ আপুনি আজি এই বস্তুটো কৈছে বিয়ণ্ড চায়েন্স, যে মই এই কথাটো ক'লে এই পৰিৱেশটোৰ লগত খাপ খাব, বা এই পৰিৱেশটোৰ কথা মই এনেকৈ উপস্থাপন কৰিলে মানুহে ৰিলেট কৰিব, সেইটো আপুনি কেনেকৈ সৃষ্টি কৰি আছে সেই বস্তুটো? বিকজ আই অবজাৰ্ভ পিপল। মই মানুহ অবজাৰ্ভেশ্যন, মেইনলি অবজাৰ্ভেশ্যন, আৰু মই নিজে এজন ভাল মানে অডিয়েঞ্চ। মই সদায়, মই যেতিয়া কিবা এটা কওঁ যে মই কৈ থাকিলে মই ব'ৰ কৰি আছোঁ নেকি, মোৰ ছাবকনচিয়াছ মাইণ্ডত এইটো চলি থাকে। মই আজি তোমাৰ ইয়ালৈ আহিছোঁ, ইয়াৰ ইণ্টাৰভিউটোতো চলিব লাগিব, সেইকাৰণে যদি কিবা কণ্ট্ৰভাৰ্চি হয় আৰু বোলে কুমুদদা জেল যায়, তেতিয়া মোৰ ভুল নহয়। মোৰ আকৌ এইটো ডাঙৰ এটা হৈছে নহয় কোফাটো, যে মোৰ এটা আহিলে মানুহ জেল যায়। যাব পাৰে, একো মানুহে জেলো কেতিয়াবা গৈ চাব লাগে। এক্সপিৰিয়েঞ্চ আৰু এটা মই ডিক'ড কৰি চাব, যোনে ইয়াতে আহি মিছা কয় সি জেল যায়। সঁচা কথা কোৱাখিনি তেতিয়ালৈকে জেল যোৱা নাই। হয়তো কেৰিয়াৰ বেয়া হ'ব পাৰে, কিন্তু ভগৱানৰ কৃপাত সেনেকুৱা নহওক। কিন্তু এই নিউজৰ যেতিয়া পৃথিৱীখনত থকা যায়, আমি লাষ্ট টাইমো এই কথাটো পাতিছিলোঁ, মই সেইটো আৰু ভালকৈ এইকাৰণে জানিব খোজোঁ যে এই ডিষ্ট্ৰেকশ্যনটো, ছাপ'জ আজি মই এটা কোপিং মেকানিজিমত বহুতে ভাবে যে মই নিজকে ডিষ্ট্ৰেক্ট কৰি ৰাখিলে মই কোপ কৰা সহজ হয়। তাৰমানে প্ৰব্লেমটো আমি এড্ৰেছ নকৰোঁ, মই প্ৰব্লেমটোৰ পৰা পলাব খোজোঁ। ফৰ এক্সাম্পল, এটা ৰিলেশ্যনশ্বিপত কাজিয়া লাগিছে, কাজিয়াটো ইমান বাঢ়ি যায় যে ইমান হাই ডেচিবেলত মই কাজিয়া কৰাতকৈ মই কামনেছতে ৰাখি পেলাই মই ফেচেই নকৰোঁ বস্তুটো, আৰু শেষত গৈ সেই বস্তুবিলাক জমা হৈ কোনোবা এদিন বাৰ্ষ্ট আউট হয়, আৰু তাতকৈও ৱৰ্ছ কণ্ডিশ্যন হয়। কোনটো বেটাৰ, যে ৰাইট আপ ফ্ৰণ্ট কনফ্ৰণ্ট কৰি এটা দিন বৰবাদ কৰা, নে সাঁচি নিজকে কাম কৰিবলৈ চেষ্টা কৰা, কাম কৰি মই বস্তুটো এবজৰ্ব কৰি ৰাখোঁ নিজৰ লগত? ডেট ডিপেণ্ডছ অন দ্য ইনচিডেণ্ট। মানে তুমি কোনটো কথা কৈছা, মানে প্ৰেমৰ কথা কৈছা? প্ৰেমৰ বুলি ধৰি ৰিলত চলিব প্ৰেম। নাই, প্ৰেমৰ কথাত মই খুব বেছি খোলা মেলা। মানে প্ৰেমৰ কথাত তুমি যদি ভাবিছা, মই যিটো কথা ক'লোঁ যে মোৰ এই কথাটোত মই এনেকৈ ধৰণে যদি আগবাঢ়ো, মোৰ আৰু কাম নহয়, মোৰ আৰু কণ্টিনিউ কৰাৰ ইচ্ছা নাই। বি অনেষ্ট টু ইউৰ চেল্ফ, যে মই মানে সদায় আমাৰ কি হয়, আমি বহুত সময়ত লোকে কি ভাবিব, লোকে কি থিংক কৰিছে, লোকে কি চিন্তা কৰিছে, লোকে কি বুলি ক'ব, এই ইমান দিন অবয় বাৰু অমুক ঘূৰা ফুৰা কৰিছিলে, সেইটো নহয়। মানে মানুহ অলপ চেল্ফিছ হ'ব লাগে। তুমি যদি ভাবিছা, তুমি যদি দেখিছা যে তুমি কণ্টিনিউ কৰিব পৰা নাই, সি বা সি, মই আকৌ কৈছোঁ সি বা তাই, গতিকে যদি পৰা নাই, মই ভাবোঁ সোনকালে এড্ৰেছ কৰিব লাগে। আৰু সমস্যাৰ পৰা পলায়ন কৰাটো মই কেতিয়াও যুক্তিসংগত বুলি নাভাবোঁ। মানে সমস্যাৰ পৰা পলায়ন কৰিব নালাগে। আমি যেতিয়া সমস্যাবোৰ পুহি ৰাখি যাম, মানে পালন কৰি যাম, তেতিয়া সমস্যাবোৰ লাহে লাহে বাঢ়ি যায়। সমস্যা ফেচ কৰাটো, এই যিটো তুমি ক'লা যে মই এট ডেট মোমেণ্ট ফেচ কৰাটোৱে ভাল। আৰু যদি দেখিছা এট ডেট মোমেণ্ট ফেচ কৰিলে এটা বহুত বেছি ডাঙৰ প্ৰব্লেম হ'ব পাৰে, তুমি অলপ টাইম লোৱা। মানে ডেট ডিপেণ্ডছ অন দ্য ইনচিডেণ্ট এণ্ড দ্য মেণ্টেলিটি অফ দ্য টু পিপল। তুমি দেখিছা যে তুমি এইটো ছিটুৱেশ্যনত, এইটো এটমছফিয়াৰত তুমি যদি সেই কথাটো কৈ দিয়া, ইট কেন মেক ছাম নয়চেঞ্চ, তেতিয়া তুমি তাত নকৰিবা। ইউ মেক দ্য এনভাইৰনমেণ্ট হুইচ ইজ চুইটেবল ফৰ ইউ।
মানে তোমাৰ ফৰে যদি এনভাইৰনমেণ্টটো আছে তুমি তাত কৰা, তোমাৰ ফৰে যদি এনভাইৰনমেণ্টটো নাই তাত তুমি নকৰিবা। মই ভাবিছোঁ তুমি বুজি পাইছা মই কি কৈছোঁ। চিটুৱেশ্যন ডেফিনেটলি। এতিয়া আমি যেতিয়া এটা পলিটিকেল এনভাইৰনমেণ্ট এটাতো চাওঁ, ক'ব নলগা জেগাত কথা এটা কৈ দিয়াৰ লগে লগে এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ যায়, তাৰপিছতে সেই উৎপাতবিলাক আৰম্ভ হয়। তাৰমানে এই যে ৰাইট মমেণ্টত ৰাইট কথাটো কোৱা, আমাৰ ছাবকনচিয়াছ মাইণ্ডত ৰাইট মমেণ্টত ৰাইট কথাটো কোৱাটো খুব কমকৈ আহে। তাক কেনেকৈ বনাব পাৰে, কেনেকৈ ট্ৰেইন কৰিব পাৰে যে মই এইখিনি কথা এইখিনি সময়ত ক'ব লাগে? কাৰণ ভাল মানুহ এটা আকৌ জানে যে ক'ত ক'ব লাগে, আৰু তাতকৈও ইম্পৰ্টেণ্ট ক'ত ক'ব নালাগে। আমি ক'ত ক'ব নালাগে সেইটো নাজানো। মানে এটা কথা আছে যে এই মুখখন যদি আমি অলপ কণ্ট্ৰল কৰোঁ নহয়, বহুত সমস্যা আমাৰ মানে নাহেই, সমস্যাই নহয়। মানে ভাল মানুহ হোৱাৰ এইটোও এটা লক্ষণ যে আমি কেইটামান চিটুৱেশ্যনত আমি কথা ক'ব নালাগে। য'ত ক'ব নালাগে যে মোৰ প্ৰথম কথা মই মনত ৰাখোঁ, মোৰ কথাখিনিক যদি কোনেও পাত্তা দিয়া নাই, নিদিয়ে বুলি মই গম পাইছোঁ, যে মই যিয়েই নকওঁ সেইটো মোক বেক মাৰিব, মোৰ কথাটো কোনেও গ্ৰাহ্য নকৰে, তাত তুমি কথা নক'বা। ইউ নো নিড টু স্পীক ডিয়াৰ। তুমি যিমান ৰাইট হোৱা। 2 নম্বৰ পজিশ্যন, তুমি যদি দেখিছা তোমাৰ কথা মানে শুনিব তাত, কিন্তু তোমাৰ গোটেইখিনি শত্ৰু মানুহে আছে, গোটেইখিনি মানুহে তুমি যি ক'লেও তাৰমানে পেংলাই কৰিব, কিবা কৰিব, তুমি তাত কথা নক'বা। 3 নম্বৰ কথা, তুমি কথা তাতে ক'ব নালাগে য'ত কথা ক'লে কাৰোবাৰ খুব বেছি দুখ হৈ যায়, কোনোবাই খুব বহুত বেছি কষ্ট পাই যায়, তাতো তুমি মুখখন বন্ধ কৰি ৰাখা। 4 নম্বৰ, মানুহে তোমাৰ পৰা কি শুনিব বিচাৰিছে, তুমি ক'ব খোজাটো যদি মানুহে শুনিবলৈ কোনো ৰাজি নহয়, মানে মানুহৰ মাইণ্ডছেট নহয়। ফাংচন চাব আহিছে কুণাল গাঞ্জাৱালাৰ, যদি ফাংচনখনত যদি তুমি মানে কোনোবা বেলেগ বাপি লাহিৰী গান তুমি কথা ক'ব খোজা, মানুহ তোমাক এডপ্ট নকৰিব। তুমি যদি মটিভেশ্যনেল লেকচাৰ দিয়া, ফাংচন চাব আহিছে, দীঘলীয়া ভাষণ দিছা, তাত তুমি কথা ক'ব নালাগে। ইউ জাষ্ট say 2, 3, 4 sentences and sum up. গতিকে সেইটোৱে হ'ল মূল কথা। আৰু 5 নম্বৰ এটা আছে, সেইটো ক'ব নালাগে যে যদি তোমাৰ কথাখিনিয়ে মানে তুমি কথাখিনি যদি ৰাখিব নোৱাৰা, তুমি কথা কৈছা, মানে তুমি যিটো কথা ক'বা সেইটো তুমি নিজে ৰাখিব পৰা নাই, সেই ঠাইতো তুমি কথা ক'ব নালাগে। এই 5টা স্থানত যদি আমি মুখখন বন্ধ কৰি ৰাখোঁ, প্ৰব্লেম নহয়। যিমান কথা গণ্ডগোল হৈছে, যিমান তুমি ক'লা জেলত গৈছে, নাই যোৱা, মুখখন খুলিয়ে গৈছে, মুখ বন্ধ কৰি ৰখাবিলাক ঠিকে আছে। তাৰমানে পডকাষ্টত বৰ দিব নালাগে, খুলি যাব নালাগে মানে। কিন্তু আমাৰ সেই নিয়ন্ত্ৰণটো নাথাকে নিজৰ ওপৰত। বহুতখিনি সময়ত আমি ছাবকনচিয়াছলি মানে এইটো কি জানা, মানে এইটো মই অলপ ডেষ্টিনিত বিশ্বাস কৰোঁ। তোমাৰ পডকাষ্টত আহিছে বুলি এনেকুৱা কথা নাই, মানে মই সেইটো তেতিয়া নক'লোঁ, এতিয়া কৈছোঁ। তোমাৰ পডকাষ্টত অহা নাই, সি এটা নিজে ফেচবুক পোষ্ট লিখিও জেললৈ যাব পাৰে। ৰাতি ৰাতি বহুত ভাবে ক্ৰিয়া কৰে ন মানুহবিলাকৰ মনত। আৰু ফেচবুকটো মানুহে বেলেগ ধৰণে লোৱা হৈছে। সেই অপিনিয়নটো কি? মানে যে আগতে আমি দেখিছিলোঁ যে টিভিৰ যুগটো দেখাৰ পিছত এতিয়া যেতিয়া আমি ডিজিটেল যুগটো চাওঁ, যে ফেচবুকখনক কিবা এটা বেলেগ ইম্পৰ্টেঞ্চ বুলিয়ে ভাবে। ফেচবুক লিখি দিয়া মানে মহাভাৰত লিখি দিয়া টাইপ হৈ গৈছে। এই যে ইণ্টাৰনেটৰ কণ্টেণ্ট এটাক আমি ইমান গুৰুত্ব দি শুনি আছোঁ বা ইমান গুৰুত্ব দি চাই আছোঁ যে তাক লৈ এখন হাল্লা হৈ যাব পাৰে, সেইটো আমি ভাল দিশত গৈ আছোঁ নে? কাৰণ বাৰে বাৰে আমি দেখোঁ অসমত এই জেনজি আন্দোলন, নেপাল হৈ যাব, কিবা হৈ যাব, এই ধাৰণাবিলাক দি এনেকুৱা এটা বস্তু কৰি দিছে যে কালিলৈকে কিবা এটা ঘটনা হ'লেই মই ডাইৰেক্ট ভায়লেঞ্চৰ পথত গুচি যাম। আমি যেতিয়া আপোনালোকেও নিউজ কৰি আছিল তেতিয়াও হয়তো দেখিছিল, জুবিনদাৰ প্ৰটেষ্টটোত ন্যায়ৰ পৰা গৈ আন্দোলন হৈ গ'ল, আৰু তাৰপিছত গৈ এনেকুৱা হৈ গ'ল যে মানে মই ৰাজপথ জ্বলাই দিম। এই যে কোনোবা এজন মানুহে ক'ৰবাত থাকি কিবা এটা লিখাৰ কাৰণে তাৰে ৰেচিপ্ৰকেশ্যন ক'ৰবাত কিবা বেলেগ হ'ব পাৰে, সেইটোও আমি নাভাবোঁ। এই গোটেই চিটুৱেশ্যনটোৰ কথা কি ভাবে, এই ট্ৰান্সফৰ্মেশ্যনটো? মানে তোমাৰ চিন্তাটো তোমাৰ নিজৰ নহয়, মানে আই এম টকিং টু দ্য কমন মাছ। মানে আমাৰ চিন্তাবিলাক আমি যিধৰণে চিন্তা কৰোঁ, আমাক তেনেধৰণে চিন্তা কৰিবলৈ মেনিপুলেট কৰা হয়। এভৰিবডি ইজ নাও মেনিপুলেটেড। এই যে তুমি ক'লা ফেচবুকত যি টি লিখি দিয়ে, তাৰ মনত সেই চিন্তাটো কোনোবাই সোমাই দিছে যে এইটো বস্তু এনেকুৱা, এইটো বস্তু এনেকুৱা। এই মেনুপুলেটিং যিটো মানে এটা চৰিত্ৰ, এইটো এতিয়া নহয়, ফ্ৰম মানে এনচিয়েণ্ট টাইমৰ পৰা মেনুপুলেটিং আইডিয়া মানুহৰ মনত সোমাই দিয়া চলি আছে। তুমি বা মই, তুমি যে চুলিখিনি এনেকুৱা লৈছা, মানে দেখি আছে কাৰণে কৈছোঁ, এইটো তোমাৰ চিন্তাটো
তোমাৰ নিজৰ চিন্তা নেকি? নহয়, চুলিখিনি এনেকৈ দিলে এটা মানে ভাল লাগিব, এইটো তোমাৰ মনত এটা সুমুৱাই দিয়া হৈছে। তুমি চাৰ্টটো এনেকৈ পিন্ধিছা, তলত টি চাৰ্টটো পিন্ধিছা, এইটো তোমাৰ মনত somebody has put this idea যে চাৰ্টটো এনেকৈ পিন্ধিলে তলত টি চাৰ্টটো এনেকৈ পিন্ধিব লাগে। এজ লাইক ডেট তুমি যে ফেচবুকত যে মানুহবিলাকে লিখে যে এই চিন্তাটো এনেকুৱা, এইটো এনেকুৱা ধৰণে দেখিলে দেখোন ট্ৰেকশ্যন বেছি পায়। তুমি যেতিয়া নৰ্মেল কথা এটা লিখিবা, আজি মোৰ খাবলৈ মন যোৱা নাই, nobody will react there। তুমি যদি আজি লিখি দিয়া যে অখিল গগৈ এনেকুৱা, তাত বহুত মানুহ আহি যাব। তুমি যদি লিখি দিয়া মুখ্যমন্ত্ৰী অমুক অমুক অমুক, তাত বহুত মানুহ ৰিয়েকশ্যন দিবলৈ আহি যাব। চ' মানুহৰ এটা কমন এটা আইডিয়া যে অলপ ট্ৰেকশ্যন বেছি লাগে, মোক অলপ ইম্পৰ্টেঞ্চ দিয়ক। আৰু মানুহৰ কি হয়, এটেনশ্যন ছেকিং এটা বেমাৰ লাহে লাহে বাঢ়ি গৈছে। মানে সেই মানে চব মানুহ হোৱা নাই, কিন্তু কিছুমান মানুহ লাহে লাহে ছ'চিয়েল মিডিয়া কৰি কৰি সেই বেমাৰটোত সোমাই গৈছে। এটেনশ্যন লাগে, এনি টাইম এটেনশ্যন লাগে। বহুত তুমি অলপ মাইনিউটলি যদি অবজাৰ্ভ কৰা, বহুত পলিটিকেল লিডাৰৰো সেইটো হৈছে। অলপমান যদি এটেনশ্যন নাই, অলপমান যদি মানে কমেণ্ট নাই, অলপমান যদি চৰ্চাত নাই, মানুহটো ডিপ্ৰেছ হৈ যায়। এইটো কিয় হৈছে? আৰু তেতিয়া যি টি কথা কৈ দিয়ে। আৰু সেইটোৱে হ'ল মানে আমি কৈছোঁ যে মেনিপুলেটিং আইডিয়া এটা কাৰোবাৰ মূৰত কেনেকৈ আহি যায়, সেই কথাটো আমি জানিব লাগিব। আমাৰ মাইণ্ডটো বিভিন্ন সময়ত, বহু সময়ত আমাৰ মাল্টিনেশ্যনেল কোম্পানীয়ে আমাৰ মাইণ্ডত আইডিয়া দিলে যে এইটো ড্ৰেছ পিন্ধিলে, কোটটো পিন্ধিলেহে ভাল। মই যিটো পিন্ধি আছোঁ, মোৰো মনত এটা প্ৰিকনচিভ আইডিয়া যে পডকাষ্টত গ'লে কোটটা পিন্ধি যাব লাগে। দিছ ইজ নট, ইট ইজ নট মাই থিংকিং। এইটো ক্ৰিয়েটেড নহয়, খবৰ পৰা মোৰ ইনফ্লুৱেঞ্চ, মোৰ মাইণ্ডটো চলাই দিছে যে কোটটো পিন্ধি আহিব লাগে। পডকাষ্টত আহিছোঁ যেতিয়া, অলপ দেখিবলৈ মটিভেশ্যনেল কথা কম, গতিকে কোটটো পিন্ধিলে অলপ গহীন লাগিব। মই বেচিকেলি টি চাৰ্ট পিন্ধি ভাল পাওঁ, কিন্তু মই আজি টি চাৰ্ট পিন্ধি অহা নাই। সেইটো আইডিয়া মোৰ মেনিপুলেটিং আইডিয়া মোৰ মূৰত সোমাই দিয়া হৈছে। গতিকে আই এম অলছ' নট এক্সেপশ্যন। মই যে কথাখিনি কৈছোঁ, ময়ো এক্সেপশ্যন নহয়। কিন্তু কেতিয়াবা এনেকুৱা লাগেনে যে মই কৈ কিবা আছোঁ আৰু ভিতৰত মই নিজেও কৰিব পাৰোঁ? কেতিয়াবা সেনেকুৱা আপোনাৰ হৈছে? বহুত হয়। তেতিয়া কি কৰে? সেইটোৱে, যেতিয়া তুমি ভাবিছা যে তোমাৰ মনটোৱে কৈ আছে যে মই শুদ্ধ কৰি থকা নাই। মানে এটা কথা কি জানা, মানে তুমি যেতিয়া গাড়ী চলাই গৈ থাকা, গাড়ীটো চলোৱা তুমি যেতিয়া ৰাস্তা ভুল হয়, তুমি লগে লগে নেক্সট ইউটাৰ্ণ লোৱা নে নোলোৱা? নেক্সট ইউটাৰ্ণটোৱে লৈ লোৱা। জীৱনত কিয় সেইটো কৰা? তোমাৰ জীৱনত ভুল হৈ আছে, গম পাইছা, এইটো আগত ইউটাৰ্ণ আছে, তুমি লৈ লোৱা না। গাড়ী যেতিয়া তোমাৰ ৰাস্তা ভুল হ'লে তুমি নেক্সট ইউটাৰ্ণটো লৈ লোৱা। তোমাৰ জীৱনত ভুল হৈ আছে, তুমি ইমান ইউটাৰ্ণ পাই আছা, কিয় লোৱা নাই? মই ইউটাৰ্ণ লওঁ যদি মই গম পাই আছোঁ যে ভুল হৈ আছে। মই ছেকেণ্ড থট নিদি যিটো প্ৰথম ইউটাৰ্ণ পাম তাতে মই ঘূৰি আহিম। মানে মই শুধৰণিটো ইমিডিয়েট কৰি দিম। ইমিডিয়েট, এইটো চলিব। এই নিজৰ মনত এই ট্ৰানজিশ্যনটো কেনেকুৱা হৈছিল যে আগতে সপ্তাহৰ শেষত TRPটো আহিব, মই সেইটোৰ টেনশ্যনত থাকোঁ, আৰু আজিৰ তাৰিখত মই ৰীল বা অনলাইন ট্ৰেকশ্যনটো কেনেকৈ টানিম? ষ্ট্ৰেছ কোনটোত বেছি আছে? আচলতে মই ষ্ট্ৰেছ নলওঁ এইটোত। মই মোৰ কথা কৈছোঁ দেই, মই যদি কিবা ৰীল এটা দিলোঁ বা মই যদি ভিডিঅ' এটা দিলোঁ, কোনোবাই চালি নাচালে নাই, ৰিয়েকশ্যনটোলৈ মতলব নাই। এই যে তলত যে কমেণ্ট লিখে, মই চব লাইক কৰি দিওঁ। গালি পাৰিলেও লাইক কৰোঁ। মানে তাৰমানে কোনোবাই এটা ছেকেণ্ড মোৰ কাৰণে খৰচ কৰিলে, তো গালি পাৰিবলৈও খৰচা কৰিলে। সেইটো বিৰাট বেয়া কাম কৰিছে কিন্তু আপোনালোকে। এতিয়া কমেণ্ট পঢ়িব মন নাযায়, কমেণ্টখিনি পঢ়ো, লাইকটো কৰিব। ইমান যদি 150টা কমেণ্ট, যেনিবা 150টা কমেণ্ট লাইক কৰিলে ইপিনে এডিটিং ৰখি যায়, তাৰপিছত দেখোঁ কুমুদদাই লাইক কৰি আছে, তো মই এৰগেণ্ট হৈ যাম তেতিয়া। বিৰাট বেয়া কাম কৰিছে কিন্তু। মই এইটো কৰোঁ। মই সেইটো তোমাক মানে মই শ্ব'টো শেষ হোৱাৰ পিছত কৈ দিম। মই টাইমটো মানে মেনেজ কৰোঁ। মই ধৰা ক'ৰবাত গৈ আছোঁ, গাড়ীত গৈ আছোঁ, মানে মই জাষ্ট লাইকহে কৰিব লাগে, মই কৰি গৈ থাকোঁ। এতিয়া যে মই আহি আছোঁ, মই লাইক কৰি আহি আছোঁ। ধুনীয়া টাইম মেনেজমেণ্ট। মই লাইক কৰিবলৈ মোৰ বেলেগে টাইম নাই। তাৰমানে অফিচলৈ গৈ থাকোঁতেও মই লাইক কৰি গৈ থাকোঁ। সেইটো ভাল টাইম মেনেজমেণ্ট। টাইম মেনেজমেণ্ট সেইটোৱে আৰু বেলেগকৈ মোৰ আৰু টাইম মেনেজমেণ্ট নাই। আৰু বহুত কেতিয়াবা মই আজি কৈ দিছোঁ, আৰু বহুত মেছেজ কেতিয়াবা সেইকাৰণে চোৱা নহয়। তাৰমানে বেয়াকৈ লিখিছোঁ যদি মই যে লাইক কৰোঁ, অলৰেডি লাইক কৰিয়ে দিলোঁ, অ'কে, ঠিকে আছে। আৰু তেওঁলোকে এংগেজ কৰিছে, আৰু চব বস্তুটো যে ভাল পাব সেইটোও নহয়। মানে সেইটো এটা কিন্তু দৌৰ দেই, যে মই দেখিলোঁ যে যেতিয়াৰ পৰা ফেচবুকৰ মনিটাইজেশ্যনত ফটোটো পইচা অহা হ'ল, পষ্টতো পইচা অহা হ'ল, বহুতে কমেণ্টছৰ কাৰণে যেতিয়া জেনেৰেট কৰে, এই শেহতীয়াকৈ ইমান কণ্টেণ্টবিলাক বা লিখে এনেকুৱা ধৰণে যে গমেই পায় সেইটোত সেই ট্ৰেকশ্যনটোৰ কাৰণে কৰি আছে, সেই ট্ৰেকশ্যনটো পায়, পইচাও পাই আছে। যাৰ কাৰণে এটা কিন্তু সমাজৰ ছিষ্টেমো বেয়া হৈ গৈ আছে, যে আজিকালি ফটোজবিলাক, এগৰাকী বোৱাৰী, মই কথাখিনি কোৱাৰ কাৰণে বেয়াও পাব পাৰে, বাট ফেচবুকত তেনেকুৱা কণ্টেণ্ট ইমান বাঢ়ি গৈছে যে এগৰাকী বোৱাৰীও ৰিভিলিং ফটোজ দিয়া আৰম্ভ কৰিছে,
বিকজ তাতে ট্ৰেকশ্যন আছে কথাৰ সুৰটো তেনেকুৱা ধৰণৰ হয় যি কথাত মই গমেই পাইছোঁ তেওঁ ভালগাৰ কথাই কৈ আছে একো নাই কিন্তু ভালগাৰ বাট তাতে সেই ভালগাৰ কথাটো কোৱাৰ কাৰণেই মানুহে কমেণ্ট মাৰি আছে সেইদিনাখনটো দেখিলোঁ কি নেইল পলিচ লগাই আছিল নে কিবা তাতে এটাই কমেণ্ট দিলে বাইদেউ ভৰিত নেইল পলিচ লগালে আপুনি শ্বেয়াৰ কৰিব ভিডিঅ' এটা সেই কমেণ্টটোক লগাই পেলাই আকৌ তাতে ৰিয়েকশ্যন দিছে তাতে আকৌ ৰিয়েকশ্যন আহিছে তাৰপিছত মই দিলোঁ এইটোতো বেলেগ এংগেজমেণ্ট গেম চলি আছে কিন্তু আমি গৈ কোনটো পথত আছোঁ ইয়াৰে অন্তিমটো স্তৰ কি হ'ব তুমি মই আমি এইটো কণ্ট্ৰল কৰিব নোৱাৰোঁ নেভাৰ গতিকে তোমাৰ আৰু যিবিলাকে এনেকুৱা ধৰণৰ কৰে ট্ৰেকশ্যনৰ কাৰণে মই ভাবোঁ তেওঁলোকৰ ব্ৰেইনটো আছে গতিকে ব্ৰেইনটো যদি ভালকৈ খটুৱাই মানে ট্ৰেকশ্যনটো কেনেকৈ আহিব জানিছে নেকি অলপ মূৰত ভাল বস্তু আছে গতিকে মই ভাবোঁ যে এটা চেনেলাইজ ৱেত ভাল কামত খৰচ কৰক আৰু এইটো খন্তেকীয়া তুমি যিটো ক'লা যে ভৰিত নেইল পলিচ লগোৱা ভিডিঅ'টো চলিব কিন্তু নেক্সট ভিডিঅ'টো আৰু নচলে তেতিয়া মানে যেতিয়া নচলে লাহে লাহে মানে ইচ্ছাটো বহুত বাঢ়ি যায় তেতিয়া বেলেগ এটা কৰিব তেতিয়া ব্লাউজ খুলিব ক'বলৈ বেয়া মই সেইটো কৈ দিছোঁ কিন্তু সেইটো সেইকাৰণে কৰিব নালাগে মানুহৰ এই যিটো লাইক এংগেজমেণ্টৰ যিটো মানে হাংগ্ৰিনেছ এইটো বহুত বেছি বেয়া আৰু এইটো এবাৰ সেই ট্ৰেপটোত ভৰি দিলে সেইফালৰ পৰা নো এণ্ট্ৰি তাৰমানে সেইফালৰ পৰা ঘূৰি অহাৰ ৰাস্তা নাই লাহে লাহে নিচাটো গৈ থাকে আমাৰ ব্ৰেইনটোৱে তেনেকুৱা আমাক এনি টাইম ৰিৱাৰ্ড লাগে এইটো যে মানুহবিলাকে কৰিছে আমাৰ ৰিৱাৰ্ড ছিষ্টেম যে এই গেম খেলাৰ যিটো আমাৰ হেৰি তুমি গেমত তুমি ভাৰ্চুৱেল মানি পাই গৈ আছা দেন অলছ' ইউ আৰ এনজয়িং যে ব্ৰেইনটোৱে ভাবি আছে মই এটা ৰিৱাৰ্ড পাই গৈ আছোঁ মই এটা ৰিৱাৰ্ড পাই গৈ আছোঁ সেইকাৰণে এংগেজমেণ্টটো বাঢ়ি গৈ থাকে ডেট ইজ দ্য থিং আৰু সেইকাৰণে মই ভাবোঁ যে সেইটো কৰিবলৈ হ'লে মানে মানুহে নিজে অলপমান ভাল মানুহ হ'ব লাগিব ভাল মানুহ মানে এইটো সংস্কাৰ নিজৰ তাত লাগিব যে মই যদি এইটো কথা ভাবিব লাগে মানে তুমি তোমাৰ ভণ্টি কুটু তুমি যিটো কাম কৰিছা মানে ছ'চিয়েল মিডিয়াত সেই কামটো কুটুৱে যদি কৰে তোমাৰ যদি খং উঠে তাৰমানে সেইটো কাম তুমিও কৰা অনুচিত সঁচা মোৰ ভাইটি বা ভণ্টিয়ে যিটো কাম কৰিলে ফেচবুক বা বেলেগ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মই ভাল নাপাম সেইটো কাম মই নিজে কিয় কৰোঁ সেই কথাটো যদি মানুহে ভাবি লয় বুজি লয় বা নিজৰ ল'ৰা ছোৱালী যদি সেইটো কাম কৰে ভাল পাব নেকি যদি নাপায় বুলি ভাবিছে দেন ইউ হেভ টু ষ্টপ দেয়াৰ মই ভাবোঁ সেইটোৱে ফেচবুকত ভালগাৰ বা ডুৱেল মিনিঙৰ কণ্টেণ্ট দিয়া মানুহবিলাকে যদি নিজৰ ল'ৰা ছোৱালী নিজৰ ভাতৃ ভগ্নীয়ে দিলেও যদি গাত একো নালাগে বুলি ভাবিছে দেন ইউ কেন গো এহেড যদি ভাবিছে যে মই এনেকৈ দিলে মোৰ ল'ৰাটোৱে দিলে মোৰ বেয়া লাগিব মোৰ ছোৱালীজনীয়ে দিলে বেয়া লাগিব মোৰ ভাইটি বা ভণ্টিয়ে দিলে বেয়া লাগিব তেনেহ'লে ইউ শ্বুড ষ্টপ দেয়াৰ এইটোৱে ফাণ্ডা এই যে আজিকালি আমি যে পৰকীয়া প্ৰেমৰ নিচিনা কাহিনীবোৰ শুনো শেহতীয়াকৈ নৰ্থ ইষ্টত এটা ডাঙৰ ঘটনা হৈ গ'ল সোনাম ৰঘুবংশীৰ ইমান ধুনীয়া প্ৰেম কাহিনী তাহাঁতৰ ইমান ধুনীয়া ঘটনা আৰু তাৰপিছত ইমান এটা ভয়ংকৰ মাৰ্ডাৰ কেছ আৰু তেনেকুৱা সোনাম ৰঘুবংশীৰ নিচিনা কেছ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হৈছে ড্ৰামত কাটি মুস্কানক যেনেকৈ মুস্কানে কৰিছিল তেনেকুৱা কেছ বাঢ়ি আছে আৰু অসমতো এতিয়া লাহে লাহে আমি তেনেকুৱা কেছ শুনি আছোঁ অসমৰ বিভিন্ন গাঁৱৰ পৰা বিশেষকৈ আমি এনেকুৱা ষ্টৰি প্ৰত্যেক দিনাৰ পৰাই পাওঁ যে পৰকীয়া প্ৰেম হৈছে ধৰাত পৰিছে ধাবাত ধৰাত পৰিছে এই ডিষ্ট্ৰেকশ্যনটো ইন টাৰ্মছ অফ ৰিলেশ্যনশ্বিপ আৰু এইবিলাক ঘটনা সোনাম ৰঘুবংশীহঁতৰ নিচিনা যিবোৰ ঘটনা তাৰ পৰা আমি কি ল'ব পাৰোঁ মানে কি শিকিব পাৰোঁ যে এইবোৰ ঘটনা হৈ যোৱাৰ পিছত মানে প্ৰেম কি প্ৰেমৰ সংজ্ঞা আচলতে কোনোবাই দিব পাৰিছে নেকি নাই চবৰ কাৰণে বেলেগ চবৰ কাৰণে বেলেগ প্ৰেমটো হ'ল তুমি ইউ জাষ্ট কেন ফিল ইট এইটো অনুভৱ কৰা বস্তু গতিকে তুমি যিটো ক'লা সোনাম ৰঘুবংশী ৰাজা ৰঘুবংশীৰ যিটো ঘটনা এই ঘটনাটো এটা ইট ইজ এ লেচন ফৰ অল মই যিটো তোমাক ক'লোঁ যে ৱেন ইউ হেভ টু চুজ ইউৰ পাৰ্টনাৰ তুজে अपना साथी बनाने से पहले मेरी जान मुझे बहुत सोचना है এই গানটোৰ বহুত বিশাল মিনিং আছে বহুত বিশাল মিনিং এই গানটো আমি আচলতে মই ভাবোঁ যিয়ে মানে ভাবিছে আৰু যে মই পাৰ্টনাৰৰ লগত লাইফ মানে আগবঢ়াম তেওঁলোকে মই ভাবোঁ যে খুব খুব মন দি এই গানটোৰ কথাখিনি অলপমান শুনিব লাগে তুজে अपना साथी बनाने से पहले मेरी जान मुझे बहुत सोचना है খুব পপুলাৰ এটা হিন্দী গান অলপ 70s হিন্দী গান মানে চিনেমা তুমি চোৱা চিনেমাৰ কথা আহি গ'লোঁ যেতিয়া কুছ কুছ হোতা হে ছবি চিনেমাখন চোৱা মনত আছে তাত প্ৰেম আৰু বন্ধুত্বৰ ডিফাৰেঞ্চটো খুব ভালকৈ বুজাই দিছে মানে কিছুমান বস্তু আমি অলপমান মানে হেৰিৰ পৰা ল'ব লাগে মানে যেতিয়া তোমাৰ এই কথাটো মই কৈছোঁ যেতিয়া তোমাৰ কিবা এটা ডিচিশ্যন ল'বলগীয়া হয় মানে
এই সোনম আৰু ৰাজা ৰঘুবংশীৰ কেছটো কিয় হ'ল তুমি সেইটো সুধিছা কাৰণে মই কৈছোঁ যেতিয়া তোমাৰ কিবা এটা ডিচিশ্যন ল'বলগীয়া হয় প্ৰথম কথা তুমি নিজক সোধা আৰ ইউ প্ৰিপেয়াৰ্ড ফৰ দ্য ডিচিশ্যন তুমি কেতিয়াবা তোমাৰ পেৰেণ্টছৰ হেঁচাত কাবাৰ হেঁচাত যে বিয়া পাতিব লাগে জাষ্ট পাতি দিলা বা মই যিটো ক'লোঁ যে মানে ডপেমিনে বা হেপী হৰমনে ট্ৰিগাৰ কৰা ফিলিংছত আহি তুমি বিয়া পাতি দিলা তুমি বিয়া নাপাতিবা না ভাই তুমি বিয়া নাপাতিলে পৃথিৱীখনৰ একো হানি বিঘিনি নহয় তুমি যদি ভাবিছা যে ইউ আৰ নট ফিট ফৰ ৰিলেশ্যনশ্বিপ তুমি যদি ৰিলেশ্যনশ্বিপটো ৰাখিব নোৱাৰা তুমি নিজক সোধা যে মই ৰিলেশ্যনশ্বিপত আহিলে মই সংসাৰ কৰিলে মই প্ৰেম কৰিলে মোৰ পাৰ্চনেল যিটো স্পেচ সেইটো নাইকিয়া হৈ যাব তুমি নকৰিবা প্ৰেম নকৰাকৈ সংসাৰ নকৰাকৈ বহুত মানুহ টিপটপ চলি আছে গতিকে যদি তুমি কমিট কৰিছা ইউ হেভ টু কিপ দ্য কমিটমেণ্ট যিটো সোনম আৰু ৰাজা ৰঘুবংশীৰ ক্ষেত্ৰত হ'ল মই এই ঘটনাটোত এনেকুৱা নকওঁ যে মানে পিতৃ মাতৃৰ ভুল নাছিল পিতৃ মাতৃৰো ভুল আছিলে তেওঁলোকে অলপ ৱেইট কৰিব লাগিছিলে যে ল'ৰা ছোৱালী ডাঙৰ হ'ল বুলিয়ে মানে বিয়াৰ এজ হ'ল বুলিয়ে আইনগত এজ হ'ল বুলিয়ে বিয়া পাতি দিব নালাগে ল'ৰা ছোৱালী বাৰ্ডেন নহয় কাৰো ছোৱালীজনী কাৰো বাৰ্ডেন নহয় যে ছোৱালীজনীক আমি যেনে তেনে মানে বিয়া দিওঁ আচলতে মানে কি হয় জানা এছ'চিয়েশ্যনটো খুব ডাঙৰ বস্তু তুমি কাৰোবাৰ লগত যেতিয়া আগবাঢ়িবা এছ'চিয়েশ্যনত অলপ দিন থাকিব লাগে মানে একেলগে অলপ দিন থাকিব লাগে একেলগে মানে লিভিঙৰ কথা মই কোৱা নাই একেলগে থাকিব লাগে তেতিয়া ইজনে আনজনক বুজি পোৱাত সুবিধা হয় বিপৰীত লিংগৰ লগত যেতিয়া টাইম স্পেণ্ড কৰা যাব এছ'চিয়েশ্যন যেতিয়া হ'ব তেতিয়া মানুহে গম পাব যে য়েছ আই শুড প্ৰচিড আৰু যদি প্ৰচিড কৰিব নালাগে এছ'চিয়েশ্যন ইজ মেণ্ডেটৰী এছ'চিয়েশ্যনটো অলপ লাগিবই আৰু এইটো ভুল এইকাৰণেই হৈছে যে তেওঁলোকে সেই বস্তুটো ভাবি নাচালে সোনমে ভাবি নাচালে যে মই হাঁ কৈ দিলোঁ পিতৃ মাতৃয়ে ক'লে বা অমুকে ক'লে হাঁ কৈ দিলোঁ কিন্তু তাৰ পিছৰ পৰ্যায়টো ভাবি নাচালে অ'কে দিছ ইজ নট গেম মানে প্ৰেমটো সংসাৰ কৰাটো এইটো এটা খেল নহয় মানে আমাৰ ভাৰতীয় সংস্কৃতি ভাৰতীয় পৰম্পৰা আমাৰ এইটো খেল নহয় আমাৰ ইয়াত মানে বিয়াৰ পিছত মানে বিয়াই আৰু হৈ গ'ল আৰু আই এম কমিটেড টু মাই ৱাইফ সেইটো হ'বই লাগিব তাত বাহিৰে বেলেগ কথা মই নাভাবোঁ আৰু সেইটোৱে মই ভাবোঁ যে তেনেকৈ যদি ভাবে দেন ইট ইজ অ'কে মই এটা প্ৰসংগ আনিব খোজোঁ ইয়াতে যে জুবিন গাৰ্গক আপুনি একদম বহুত আগৰ পৰা পালে বহুখিনি আপোনাৰ পুৰণা মোৰ চাগে ইয়াৰ নিউজ টাইম আছামৰ চাগে ইণ্টাৰভিউ আছিল সেই ইণ্টাৰভিউটো আজিও ভাইৰেল হৈ আছে মই আমাৰ কথাখিনিৰ পৰা অকণমান ইফালে আহিছোঁ কাৰণ জুবিনদাৰ লাইফটোৰ পৰাও আমি হৈ যোৱা ঘটনাখিনিৰ পৰা এতিয়া যিমানখিনি কাহিনী আমি গম পাইছোঁ আমি তাৰ পৰা শিকিবলগীয়া আকৌ বহুত আছে প্ৰত্যেক দিনা এটা নিউজ কৰাৰ লগে লগে আমি দেখোঁ তেওঁ যিমানখিনি মানুহৰ ওচৰত আছিল তেওঁক বহুতে বিট্ৰে কৰিলে তেওঁক ব্যৱহাৰ কৰিলে তেওঁ বহুখিনি সময়ত সেই কথাটো ইনডাইৰেক্টলি একচেপ্টো কৰিছিল অলপ আপোনাৰে মই কাহিনীটোৰ পৰা আৰম্ভ কৰিছোঁ মানুহে যাতে গম পায় আপুনি কিমান ক্ল'জলি তেওঁক পাইছিল অলপমান সেই আগৰ কথাৰ পৰা কওকচোন জুবিনদাৰ লগত আপোনাৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যন আছিল আপুনি প্ৰথমৰ পৰা মানুহজনক কি ধৰণে চাইছিল কাৰণ আপোনাৰ পাৰ্চপেক্টিভ ডেফিনেটলি মানুহজনৰ ওপৰত বহুত বেলেগ হ'ব মোৰ সেই পাৰ্চপেক্টিভটো জানিব মন মানে জুবিন গাৰ্গৰ কথা মোক বহুতে কৈ আছে মই ক'তো লিখা নাই হা মানে জুবিন গাৰ্গটো মানে মানুহজন আচলতে মোৰ মতে এজন দেৱতুল্য মানুহ জুবিন গাৰ্গ এজন দেৱতুল্য মানুহ কিয় মানে কিছুমান মানুহ থাকে লাইফত চাবাচোন যেতিয়া সেই মানুহজন যেতিয়া প্ৰেজেণ্ট মই চেলিব্ৰিটি বুলি কোৱা নাই দেই মই ছুপাৰষ্টাৰ বুলি জুবিন গাৰ্গক কোৱা নাই কিছুমান তোমাৰ লাইফতো এনেকুৱা মানুহ আছে যিজন মানুহ আহিলে তোমাৰ এনেই এটা উৎসাহ আহি যায় এটা পজিটিভিটি আহি যায় জুবিন গাৰ্গ তেনেকুৱা মানুহ মানে ইংৰাজীত যিটো এনলাইটেন পাৰ্চন বা তেনেকুৱা ধৰণৰ যিটো কয় আৰু সেই মানুহজন আহিলে তোমাৰ এঞ্জেল তুমি ফিল কৰা নে মোৰ লাগে জুবিন গাৰ্গ এঞ্জেল মানে জুবিন গাৰ্গ যেতিয়া প্ৰেজেণ্ট আছে ইউ হেভ মই জুবিন গাৰ্গৰ লগত বহুত দিন মই আছোঁ বাট মই জুবিন গাৰ্গৰ লগত এটা শব্দও পতা নাই এটা কথাও পতা নাই বাট আই ফিল দ্য মুমেণ্ট মানে এনেকৈ ধৰা এনেকুৱা চিটুৱেশ্যনতো পাওঁ ক'ৰবাত ইণ্টাৰভিউ হৈ আছে ক'ৰবাত গানৰ ৰেকৰ্ডিং হৈ আছে ক'ৰবাত মোক মাতি দিছে ইণ্টাৰভিউ সময়ত মাতি দিছে মই জুবিন গাৰ্গৰ লগত এটা শব্দও বিনিময় কৰা নাই বাট আই এনজয় দ্য মুমেণ্ট সেইটো কেতিয়া হয় যেতিয়া মানুহজন এঞ্জেল হয় জুবিন গাৰ্গ ৱাজ এ ট্ৰু এঞ্জেল আৰু সেই কথাটো বহুতেই জীৱিত কালত গম নাপালে বহুতে গম পালে মৃত্যুৰ পিছত হি ৱাজ এন এঞ্জেল গতিকে সেই বস্তুটো কি হৈছে মই ভাবোঁ জুবিন গাৰ্গে এনেকুৱা যে নহয় জুবিন গাৰ্গে একো জনা নাছিলে তুমি চিট কৰিছা কোনোবাই চিট কৰিছে সিদ্ধাৰ্থে চিট কৰিছে জুবিন গাৰ্গে জানিছিল কি হ'ব কেইটামান পইচা নিছে হি ৱাজ লাইক ডেট মানে
জুবিন গাৰ্গে মোৰ এটা গান গাইছিলে মই মানে জুবিন গাৰ্গক ক'লোঁ যে মই আজিকালি বাৰু নিলিখোৱা মই গান লিখিছিলোঁ কেইটামান গান লিখিছিলোঁ মই জুবিন গাৰ্গক ক'লোঁ যে এটা গান গাই দিব নেকি কি লিখিছ মোলৈ ক'লোঁ যে এনেকুৱা প্ৰেমৰ গান আৰু গান দে দিগন্ত শৰ্মা ষ্টুডিঅ'ত মই গ'লোঁ এম কে ডিজিটেল গ'লোঁ মই গৈ আহিলে নৰ্মেল এজ ইউজুৱেল মই কৈছোঁ তই অলপ বাহিৰৰ পৰা আহিলোঁ বাহিৰত অলপমান 5 মিনিট মোৰ ফোন এটা আহিলে কথা পাতিলোঁ 5 মিনিট পিছত সোমাই গ'লোঁ গান গাই শেষ গানটো গাই দিলে 5 মিনিটছত 4 মিনিটছৰ গানটো 5 মিনিটছত গাই দিছে ক'ব খুজি গানটো তুমি লগাব পাৰিবা তাৰমানে সেই গানটো গাওঁতে মানুহটোৱে টাইম নল'লে তাৰপিছত মোক লৈ গ'ল এন কে ষ্টুডিঅ'লৈ তাত গ'লোঁ তাত গান গাবলগীয়া আছিলে তাৰপিছত মই তেওঁক পইচা এটা দিলোঁ পইচাটো দিলোঁ সেইটো 2012 চনত পইচাটো দিওঁতে ক'লে তই পইচাও দিবিনে মোক এনেকৈ কৈছে বোলো মই পইচা দিমতো মইতো আপুনি এইটো প্ৰফেশ্যন আপোনাৰ প্ৰফেশ্যন মই পইচা কিয় নিদিম তাৰপিছত কিমান দিছত মই নুসুধোঁ মই সোমোৱাই থৈ দিলোঁ ভৰাই থৈ দিলে তাৰপিছত অলপ দেৰি মই থাকিলোঁ তাৰপিছত মানুহটোৱে মই গানটো মই ৰিলিজ কৰা নাই বহুদিন ৰিলিজ কৰা নাই মানে মই কি হৈ গ'ল অলপমান কিবা মানে এলাহো হ'ল কিবাও হ'ল মানে মোৰ গানটো ৰিলিজ হোৱা নাই মানে গানটো থাকি গ'ল দিগন্ত শৰ্মাও বিজি দিগন্ত শৰ্মাই মিউজিক কৰিছিলে সুৰ মই কৰিছিলোঁ তাৰপিছত ৰিলিজ কৰা নাই তাৰপিছত এদিন মোক লগ পালে ঐ মই যে গানটো গাইছিলোঁ কি হ'ল তোৰ মনত আছে 38,000 গান গাইছে কিন্তু মনত আছে কি কৰিলে গানটো তই মই ৰিলিজ দি আছোঁ ৰ'ব তাৰ দুদিনমান পিছত মই দিগন্তদাক ক'লোঁ বোলো দিগন্তদাৰ গানটো ৰিলিজ কৰি দিয়ক জুবিন দা সুধিছে মোক 2018 12 পৰা 6 বছৰ গানটো ষ্টুডিঅ'ত আছে 6 বছৰ ইমান বছৰ ৰিলিজে হোৱা নাই তাৰপিছত শেষত কেতিয়া ৰিলিজ কৰিলে 2018ত ৰিলিজ কৰিছোঁ আৰু সেইটো তেওঁৰ মনতো আছে দেট ইজ জুবিন গাৰ্গ আৰু মানে মই ভাবোঁ মানে জুবিন গাৰ্গ নামৰ সত্তাটো আচলতে আমি বুজি পোৱা বিধৰ সত্তা নাছিল মই যে ক'লোঁ জুবিন গাৰ্গে নজনা একো নাছিলে চব জানিছিলে আৰু চবতকৈ ডাঙৰ কথা জুবিন গাৰ্গে পঢ়িছিলে কিতাপ পঢ়িছিলে কাৰণ কিতাপ পঢ়াটো এইকাৰণেই জৰুৰী কিতাপ পঢ়াৰ লগে লগে মানুহৰ মাইণ্ডছেটটো মানে একচেপ্টেঞ্চ বাঢ়ি যায় কিছুমান সৰু সুৰা কথাত আমি ৰিয়েক্ট নকৰা হৈ যায় এই যে আমি খুব ৰিয়েকশ্যনিষ্ট হওঁ সেই এডাল এইটো কৰি দিলে বেয়া মাত্ৰা মাতি পেলাই কিন্তু সেই ৰিয়েকশ্যনটো লাহে লাহে আমি কপ আপ কৰিব পাৰোঁ আৰু জুবিন গাৰ্গ বহুত ডাঙৰ কথা এটা কৈছে যে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে আমি ইম'চনেলি কিতাপ পঢ়িব লাগিব কিতাপ আৰু এতিয়া আমি চব পঢ়া শুনা লেখা মেলা চব ফেচবুকতে কৰোঁ বা ইনষ্টাগ্ৰামত কৰোঁ কিন্তু মই ভাবোঁ যে কিতাপ যদি কোনোবাই পঢ়ি আছে এতিয়াও আৰু কিতাপ যদি পঢ়ি থাকে লাইফটো হেল হৈ নাযায় আমি যেতিয়া বহুতেই এনেকুৱা ফিল হয় ন যে লাইফটোত কি কৰি পেলালোঁ মোৰ কি হ'ল আৰু সেইটো ফিল যেতিয়া হয় তেতিয়া আৰু সময় নাথাকে নতুনকৈ আৰম্ভ কৰাৰ এটলিষ্ট 1 পৃষ্ঠা 1.5 পৃষ্ঠামানো যদি ডেইলি পঢ়িব পাৰে ইনফেক্ট ষ্টিল মই ট্ৰাই কৰোঁ ৰাতি শোৱাৰ সময়ত কিবা এষাৰ পঢ়ি পেলাই মই কিণ্ডলছতো পঢ়োঁ তোমাৰ নট নেচেচাৰী তুমি যে হাৰ্ড কিতাপ একদম প্ৰিণ্টেড কিতাপ পঢ়িব লাগিব মই ট্ৰাই কৰোঁ কিণ্ডলছতে কিবা এটা নহ'লে তুমি লিখিব নোৱাৰিবা মই যে লিখি আছোঁ মানুহে ভাবে ই লিখেই নেকি অকল নাই মই পঢ়োঁ সেইকাৰণে লিখিব পাৰিছে নপঢ়িলে লিখিব নোৱাৰে তাৰমানে আৰু কেতিয়াবা কি হয় কোনোবা এজন প্ৰিয় ৰাইটাৰৰ কিবা এটা কথা মোৰ লিখাত আহি যায় মানে মোৰ কথাটো বহুদিন চলি থাকে নহয় আৰু কিতাপ পঢ়িলে মানুহৰ কি হয় মানুহৰ মগজুত যিটো কথা চলি থাকে কিতাপ পঢ়িলে মানুহ ধুনীয়া হয় মানে এটা হয় ন কিতাপ পঢ়িলে আমি ভিজুৱেলাইজ কৰিব পাৰোঁ আজিকালি ভিজুৱেলাইজেশ্যনটো কমি গ'ল কাৰণ আমি দেখাই দিওঁ ভিজুৱেলছত আমি দি দিওঁ আৰু এআই অহাৰ পৰাতো আৰু বঢ়িয়া যে মই ভাবাটোকে মই দেখাই বনায়ো দিব পাৰোঁ আজিৰ তাৰিখত বাট এইটোৱেতো আমাক সেই গোটেই ইমেজিনেৰী পৃথিৱীখনৰ পৰা দূৰ কৰি দিব এতিয়া বহুতে কৈছে বা এতিয়া আমি আলোচনা কৰিছোঁ যে জুবিন গাৰ্গ খুব ধুনীয়া লিখিছিল গান আজিৰ তাৰিখত আমি তেওঁৰ জীৱিত অৱস্থাত চাগে এটা গানো খুলি নাচালোঁ কোনে গীতটো লিখিছে আমি সদায় জুবিন গাৰ্গ বুলিয়ে ক'লোঁ কিন্তু আজি যেতিয়া আমি এই কথাবিলাক উপলব্ধি কৰি আছোঁ যে তেওঁ নিজে ইমান ধুনীয়া লিখিছিল তেওঁ কম্প'জ ইমান ধুনীয়া কৰিছিল আৰু গানটোৰ এটা স্ক্ৰীন প্লে আছিল তেতিয়া সি এটা বস্তুটো ৰিফ্লেকশ্যন দিয়ে যে তেওঁ পঢ়িব লাগিব সেই বস্তুটো কৰিবলৈ আৰু জুবিন গাৰ্গক আমি আৱিষ্কাৰ কৰিছোঁ এনেকুৱা ধৰণে জুবিন গাৰ্গ খুব ভাল কম্পেনিয়ন হয় আড্ডা মাৰিবলৈ আড্ডাত মানে আজি এতিয়া হোৱা হ'লেতো বহুতে কেমেৰা কৰি জুবিন গাৰ্গক ভাইৰেল কৰি দিলে হয় আমি যিটো মুমেণ্টত পাইছোঁ মানে চব মানে আড্ডাত কিছুমান কথা ক'ব নলগীয়া কথা কৈ দিয়া হয় ন সেইটো যদি তেতিয়া আমি ৰেকৰ্ড কৰি ৰাখিলোঁ হয় এতিয়া সেইটো ভাইৰেল হ'ল হয় উই হেভ নেভাৰ ডিড ডেট মানে আমি কেতিয়াও কৰা নাই কিন্তু মানুহজন আড্ডাবাজ মানুহ আৰু যাৰ লগত মিলে
তাৰ লগত এদিন মই ঘৈণীক লৈ গ'লোঁ মানে মোক ফোন কৰিলে ৰিংকুৱে ফোন কৰিলে দাদাই তোক বিচাৰিছে ৰিংকু ভিডিঅ' এডিটৰ বোলো মই ঘৈণীৰ লগত ক'ৰবাত বাহিৰত গৈছিলোঁ বোলো কিয় বিচাৰিছে কৈছোঁ একো নাজানো তোক মাতিছে মই গ'লোঁ ঘৈণীক ক'লোঁ যাবা নেকি জুবিনে মাতিছে ঘৈণীক ক'লোঁ ব'লা গ'লোঁ গৈ একো নাই এনেই মাতিছোঁ বোলে এই বহুত দিন লগ পোৱা নাই আৰু গোটেই ল'ৰাবিলাক আছে ৱাইফে অলপমান অসহজ বোধ কৰিছে মই ন'টিছ কৰিছোঁ সি মোৰ ৱাইফক কমফৰ্ট ফিল কৰাবলৈ কি খাবা ইয়াত অমুক আছে ইয়াত তমুক আছে কি খোৱা তুমি খোৱা মানে সেই বস্তু ন'টিছ কৰিছে জানে আৰু ময়োতো অবজাৰ্ভ কৰা মানুহটো ময়ো অবজাৰ্ভ কৰি আছোঁ যে মোৰ ঘৈণীক সি কমফৰ্ট ফিল কৰাবলৈ ট্ৰাই কৰিছে সেইটো ডাঙৰ কথা আৰু সিদিনা মোক ক'লে যে সিদিনা মোক এটা ক'লে জুবিন গাৰ্গক বহুত মানুহে ইউজ কৰিছে তেওঁ নিজে কৈছে নহয় জুবিন গাৰ্গে কৈছে মোক ঘৈণী আগত কৈছে তেওঁ নিজে কৈছে জুবিন দাই কৈছে এতিয়া এইটো SITৰ কথা নহয় কি জানা নাই বহুত আমাৰ ল'ৰাবিলাক ৰাতি দেৰিকৈ ঘৰ সোমাই নহয় ঘৈণীয়েকে ফোন কৰি থাকিলে কৈ দিয়ে মই জুবিন দাৰ লগত আছোঁ ঘৈণীয়েক বন্ধ হৈ গ'ল মাত বা কিন্তু কিছু অৰা আছিল দেই সেইটোৱে জুবিন গাৰ্গৰ অৰা আছিল মানে আজিৰ তাৰিখত ফিল কৰোঁ যে আজি 2 মাহ হৈ গ'ল আপুনি যি ধৰণে কোপ কৰাটোৰ কথা কৈছে যে মানুহ এজনৰ আমি মৃত্যুটো চাগে গ্ৰহণ কৰি লওঁ এটা টাইমৰ পিছত আৰু হাঁহিবও শিকোঁ মই এনেকুৱা মানুহক দেখিছোঁ দিনটো হাঁহে কামত ব্যস্ত হৈ থাকে নিশা শোৱাৰ সময়ত তেওঁলোক মানে কিবাকৈ ভাঙি পৰে সেইটো হয়তো বহুতে নেদেখায় কিন্তু যেতিয়া কথা পাতোঁ হয়তো সেই কথাটো মই উপলব্ধি কৰোঁ যে ভাঙি পৰিছে আৰু সেই মানুহজনে কেতিয়াও জুবিন গাৰ্গক লগ পাই পোৱা নাই সেইটো কেনেকুৱা এটা অৰা হ'ব লাগিব মানে সেইটো আমি কি বুলি ক'ম যে আজিৰ তাৰিখত আমি তেওঁক কৈ আছোঁ যে ঈশ্বৰ পুত্ৰ বাৰু মই ধৰি ল'লোঁ যে এইখিনি মিডিয়াত ব্যৱহাৰ কৰা টাৰ্ম একদম সহজ ভাষাত যদি মই এই কথাটো বুজিব যাওঁ যে জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে কিন্তু সেই আদৰ্শটোক যদি মই চাই পালে তেওঁ যি ধৰণে মানুহক সহায় কৰিছিল এম্পেথিৰ কথাটো আপুনি যেনেকৈ কৈছিল কাইণ্ডনেছৰ কথাটো আৰু যে মই জানো মোক কোনোবাই ইউজ কৰি আছে বাট মই সেইটো কেয়াৰ নকৰাটো বহুত সময়ত আমি কওঁ যে আমি স্মাৰ্ট হ'ব লাগে এই ধৰণৰ পথটো আমি কেনেকৈ ফ'ল' কৰিব পাৰোঁ নে ইট শ্বুড বি ভেৰি নেচাৰেল যে এইটো আমি প্লেন কৰিব নোৱাৰোঁ এইটো নিজৰ ফালৰ পৰাই হ'ব কিছুমান বস্তু আমি যেতিয়াই প্লেনিং থাকে তেতিয়াই আঘাত থাকে সঁচাকৈ যেতিয়া তুমি প্লেন কৰিবা যে এইটো মোৰ হ'ব যেতিয়া নাপাবা তোমাৰ আঘাত থাকিব এক্সপেক্টেশ্যন ভগৱান শ্ৰীকৃষ্ণই কৈছে এক্সপেক্টেশ্যন ৰাখিব নালাগে কম্পেৰিজন ৰাখিব নালাগে এক্সপেক্টেশ্যন ৰাখিব নালাগে আৰু ডেলাছ ৰাখিব নালাগে আমাৰ কিছুমান মানুহ হোৱাৰ কাৰণে আমাক কিছুমান দৈবিক গুণ দিছে মই যে ক'লোঁ এই এম্পেথি কাইণ্ডনেছ এইবিলাক দৈবিক গুণ মানে ভগৱান প্ৰদত্ত এই গুণ বেলেগৰ গাত নাই আৰু যদি তুমি সেই দৈৱ গুণৰ প্ৰেক্টিছ কৰা তুমি দৈবিক হ'বা আৰু যদি তুমি আখৰিক গুণবোৰ প্ৰেক্টিছ কৰা তেনেহ'লে তুমি আখৰিক হ'বা তো ইয়াত এটাই কথা যে প্লেন মতে কাম কাৰো নহয় প্লেন হয় একৰ্ডিং টু গডছ প্লেন ভগৱানৰ প্লেনিং মতে হ'ব বাচ্ছা যেতিয়া জন্ম পায় যদি তুমি ইণ্ডিয়ান মাইথলজি ইণ্ডিয়ান ধৰ্ম বিশ্বাস কৰা তেতিয়াহ'লে মই তোমাক কৈছোঁ যদি বিশ্বাস নকৰা এইখিনি কথাৰ পৰা স্কিপ কৰি পিছৰখিনি শুনিলেই হ'ল মই কৈছোঁ 6 দিন যেতিয়া হয় বাচ্ছাৰ তেতিয়া তেওঁৰ ভৱিষ্য লিখে মানে আমাৰ বিধাতা বুলি কোৱা যি 6 দিনৰ দিনা লিখা হয় কেতিয়া তেওঁ কি হ'ব কেনেকৈ আগবাঢ়িব বিবাহ কেতিয়া মৃত্যু কেতিয়া কেনেকৈ হ'ব সেই গোটেই কথা লিখা হয় আৰু মানে ভগৱানে মানুহ হিচাপে জন্ম লৈছিল সেইকাৰণে মৃত্যু আছিল শ্ৰীকৃষ্ণ শৰত মৃত্যু হৈছিল ধ্যানমগ্ন হৈ থাকোঁতে শৰবিদ্ধ হৈ মৃত্যু হৈছিল তেওঁ ভগৱান আছিল বাট তেওঁ মানুহ হিচাপে জন্ম লৈছে ন মৰিব লাগিব গতিকে তেওঁৰ ৱেটো তেওঁ তেনেকৈ মৰিব লাগিব সেইটো বিধিৰ বিধান আছিলে প্ৰভু শ্ৰীৰামৰ কি হৈছিলে প্ৰভু শ্ৰীৰামে সৰজুনত জলসমাধি লৈছিলে এই কথাবিলাক মানে বিধিৰ বিধান মানে এইটো লিখা আছে গতিকে আমি লিখাটো আমি সলনি কৰিব পাৰোঁ তুমি যদি ভাবিছা তোমাৰ ফিনান্সিয়েল অৱস্থা বেয়া সেইটো তুমি চেঞ্জ কৰিব পাৰা কিছুমান বস্তু তুমি চেঞ্জ কৰিব নোৱাৰা এক্ট অফ গড কিছুমান ভগৱান এতিয়া বৰষুণ আহিবনে অলপ পিছত ৰ'দ দিব সেইটো ইউ কেনট চেঞ্জ এইটো এক্ট অফ গড এতিয়া ভূমিকম্প এক্ট অফ গড হয়নে নহয় অ' মাই গড চিনেমাখনত ওলাইছিলে ডিবেটেবল আছে সেইটো বাৰু মই নকওঁ কিন্তু এই কথাটোত তাৰমানে তোমাৰ য'ত কণ্ট্ৰল নাই
তাত তুমি সময় নষ্ট কৰি লাভ নাই কিছুমান কথাত আমাৰ কণ্ট্ৰল নাথাকে কণ্ট্ৰল গতিকে যিটো কথাত তোমাৰ কণ্ট্ৰল নাই সেইটোক লৈ তুমি কিয় এংজাইটি লৈ থাকিবা কিয় ষ্ট্ৰেছ লৈ থাকিবা সেইটো উচিত নহয় মই ভাবোঁ আৰু প্লেন মতে একোৱেই নহয় প্লেন মতে এইটো হয় যে তুমি যদি আজি ভাবিছা যে আজি মই চিকেন খাম সেইটো তোমাৰ প্লেন মতে হ'ব তুমি যদি ভাবিছা আজি মই চিনেমা চাবলৈ যাম সেইটো তোমাৰ প্লেন মতে হ'ব কিন্তু আজি তুমি কোনে তোমাক দুখ দিব কোনে তোমাক কষ্ট দিব কোনে তোমাক যন্ত্ৰণা দিব কোনে তোমাক ভাল লগাই দিব that is not according to your plan আমি জেলাছ কিয় হিংসা কৰোঁ মানে নাথাকাটোত বাৰু মই ভাবিয়ে ল'লোঁ যে মোৰ তাত নাই কাৰোবাৰ তাতে আছে মোৰ বেয়া লাগিছে যে মোৰ তাত নাই কিন্তু হিংসা পৰ্যায়টো কেতিয়া যায় কাৰণ মই হিংসাৰ অসমতে ধৰিছোঁ বহুতে জাতিটোক দুখ দিয়ে কেঁকুৰা জাতি বুলি কয় উঠিব নিদিয়ে বুলি কয় কিন্তু ইয়াতে হিংসাৰ স্তৰটো বেলেগ ধৰণৰ মানে ইয়াতে কোনো এনেকুৱা নহয় যে ওপৰৰ ৰেংকৰ কল ছ'চাইটেল হেৰাৰ্কিৰ ওপৰৰ মানুহজনেও তলৰ মানুহ এটাৰ ওপৰত হিংসা কৰিব পাৰে তো আমি কিয় ইমান হিংসা কৰোঁ এইটো যিটো তুমি ক'লা যে কেঁকুৰা জাতি মানুহ আচলতে কি হয় জানা মানে ইনচিকিউৰিটি হিংসা কেতিয়া কৰে মানুহে এটা ইনচিকিউৰিটি থাকে ই মোতকৈ বহুত বেছি ভাল কৰি পেলালে নেকি ই মোতকৈ বহুত সেইটো মানে কি হয় জানা সেইটো চবেই কৰিব নোৱাৰে মানে জেলাছটো এটা মানুহৰ এটা আমাৰ জেনেটিকেল আমাৰ যেতিয়া চিকাৰ কৰি মানুহ খাইছিলে চিকাৰ কৰি খাওঁতে সিহঁতে আজি চিকাৰ পালে আমি পোৱা নাই মানে দুটা গ্ৰুপ ধৰা এটা গ্ৰুপে পালে আমি পোৱা নাই এই সিহঁতে পালে সিহঁতৰ লাক আজি ভাল হৈছিল তেনেকৈ লাক আহিল তেনেকৈ মানুহৰ জেলাছ আহিল সিহঁতে পালে তাৰপিছত মানুহে শ্বেয়াৰিং শিকিলে মই অলপ আগৰ পৰা আৰম্ভ কৰিছোঁ মানুহে শ্বেয়াৰিং শিকিলে কেনেকুৱা যে এটা গ্ৰুপে যেতিয়া বহুত বেছি ফুড আইটেম পাই গ'ল তেতিয়া সিহঁতৰ ফুড তেতিয়াতো ফ্ৰিজ বা কিবা নাই প্ৰিজাৰ্ভ কৰিব নোৱাৰি গতিকে শ্বেয়াৰিং আহিল যে আজি আমি পালোঁ আজি তোমালোকক দিলোঁ আজি শ্বেয়াৰিংটো তেনেকৈ আহিলে যে আমি শ্বেয়াৰ কৰিব লাগে তেওঁলোকে ৰাখি দিলে বস্তুটো বেয়া হৈ যাব গতিকে মানুহৰ এটা শ্বেয়াৰিং আহিলে আৰু তেনেকৈ আহোঁতে মানুহৰ মনত এইটো থাকি গ'ল তাৰমানে সিহঁতে সদায় পায় কেতিয়াবা এনেকুৱা হয় এটা গ্ৰুপে সদায় পাই থাকে এইটো গ্ৰুপে পোৱাই নাই তাৰপিছতো শ্বেয়াৰ কৰি আছে এই যিকেইটা মানুহ সদায় তেওঁলোকৰ ওপৰত মানে খাই আছে অলপমান জেলাছ আহিলে যে সিহঁতে সদায় সিহঁতৰে লাক কিয় লাকৰ কথাটো তেনেকৈ আহিলে মানে এটা আমাৰ চব ছিষ্টেমত এটা ইভলিউশ্যন আছে ইভলিউশ্যন থিয়ৰী আছে আমাৰ মাইণ্ডছেট কেনেকৈ ডেভেলপ হৈছে তাতো এটা ইভলিউশ্যন থিয়ৰী আছে এতিয়া তুমি কৈছা নিউজ কেনেকৈ আহিলে মানে নিউজটোতো তেনেকৈ অহাৰ এটা নিউজৰোতো এটা ইভলিউশ্যন থিয়ৰী আছে তেনেকুৱা আমাৰ চব ফিলিংছ এতিয়া মই এনচাৰটো দিব লাগিব এতিয়া জেলাছ আমি কিয় ফিল কৰোঁ জেলাছ এইকাৰণে ফিল কৰোঁ যে মই যেতিয়া গম পাওঁ যে এই কামটো মই কৰিব নোৱাৰোঁ এইটো ইয়ে পাৰিব তেতিয়া আউট অফ মানে ফ্ৰাষ্ট্ৰেশ্যন মোৰ জেলাছ আহে তুমি যিটো কৰি আছা সেইটো কৰাৰ মোৰ কেপাচিটি নাই তেতিয়া তোমাৰ জেলাছ আহিব আৰু যিবিলাক মানুহে এই জেলাছ তোমাৰ হয় তুমি চাবাচোন তোমাক মানে যিকেইটাই মানে হিংসা কৰে ঈৰ্ষা কৰে সেইকেইটা লাহে লাহে একেলগ হৈ যায় গ্ৰুপ হৈ যায় মানে তোমাক দেখিছা তোমাক কোনোবাই এটা এটেক কৰিছে মই এক্সাম্পল দি কৈছোঁ তেতিয়া বুজাত সুবিধা হ'ব ছ'চিয়েল মিডিয়াত তোমাক কোনোবাই এটা এটেক কৰিলে তাৰ পিছত দেখিবা তোমাক যিকেইটা বেয়া পাই যায় গোটেইকেইটা আহি গৈছে গ্ৰুপ হৈ যায় গতিকে সেই গ্ৰুপটোৱে তোমাৰ একো কৰিব নোৱাৰে সিহঁতে এইকাৰণেই নোৱাৰে এটাইতো নোৱাৰেই গ্ৰুপটোৱে নোৱাৰে আৰু সিহঁতৰ নিজৰ মাজতো কোনো মিল নাই সিহঁতে কেৱল তোমাক বিৰোধ কৰিবলৈহে একলগ হৈছে মানে তোমাৰ ওপৰত জেলাছ আউট অফ জেলাচি তোমাক মানে এটেক কৰিছে বাট সিহঁতৰ নিজৰ মাজতো কোনো মিল নাই গতিকে এই ধৰণৰ তোমাক কোনোবাই ঈৰ্ষা কৰিছে কোনোবাই তোমাৰ কাৰণে ধৰা ঈৰ্ষাই হ'বতো জেলাছৰ হেৰিটো গতিকে এইটো তোমাক কৰি থাকিব দিয়া মইতো এনজয় কৰোঁ কোনোবাই যদি মোক ঈৰ্ষা কৰিছে মই আৰু বেছি ভাল ক'ম আৰু যদি কিতাপ এখন ওলাইছে আৰু এখন উলিয়াম মই গ্ৰন্থমেলালৈ মোৰ জেদটো মই তেনেকৈ লওঁ আই উইল নট ৰিয়েক্ট মই কথা একো নকওঁ মই বেছি মানে এনেকুৱা মানুহৰ ক্ষেত্ৰত মই কথা একো নকওঁ মই কামেৰে দেখুৱাম মোৰ কেপাচিটি যি আছে মোৰ যিটো ফিল্ড মই ধৰা কিতাপখন লিখিছোঁ মই আৰু মই কেতিয়াবা ভিডিঅ'ত কৈ দিওঁ মানে ৰিয়েল লাইফ চিটুৱেশ্যনটো মই ধৰা ক'ব পৰা নাই মই তেতিয়া ভিডিঅ'ত কৈ দিওঁ নাই ভিডিঅ' আকাৰে গোটেই বস্তুটো বনাই পালে এক্সাম্পল নাই মই ইনডাইৰেক্ট ডাইৰেক্টলি এড্ৰেছ নকৰি আপুনি এটা কণ্টেণ্ট বনাই পেলাওঁ সেইটো এটা কপিং মেকানিজম এটা প্ৰশ্ন কুন্দনে সুধিলে মানে এইমাত্ৰ যে ভাল ল'ৰাবিলাকে বোলে ভাল ছোৱালী নাপায় আৰু ছোৱালীবিলাকে টক্সিক ল'ৰা প্ৰিফাৰ কৰে
কিয় কুন্দনৰ প্ৰশ্ন সদায় মানে আমি যিবিলাক ভাল ছোৱালী বুলি ভাবোঁ মানে টিপিকেল আমি মানে লাইফ পাৰ্টনাৰ হ'ব পৰা মেটেৰিয়েল বুলি ভাবোঁ মই মেটেৰিয়েল বুলি কৈছোঁ দেই প্লিজ ড'ন্ট মাইণ্ড হা মানে এইটো মানে কলকুৱেল কথাত আহি গৈছে তো যিবিলাকক ভাবোঁ সেইবিলাকে দেখা যায় যে একদম কেটেঙা মেটেঙা কলা মলা ল'ৰা এটাৰ লগত সংসাৰ কৰি আছে হয়নে হা হয় হয় এইটো একদম ৰাইট আনইউজুৱেল বিৰাট নহয় ইউজুৱেলি সেইটোৱে হয় বুলি কয় মানুহে অ'কে আৰু সেই কথাটোত মানে এটা বুদ্ধিমত্তা আছে মানে যেতিয়া মানে তোমাৰ ছোৱালীজনীয়ে তেনেকুৱা এটা ল'ৰাৰ লগত বিয়া পাতিছে সি ছেকেণ্ড টাইম আৰু মানে বেলেগ ছোৱালীৰ কথা জীৱনত ভাবিব নোৱাৰে মই জীৱনৰ সম্পদ পাই গৈছোঁ এইটো এটা চাইক'লজি এইটো চাইক'লজি এনেকুৱা যে মানে মানে ছোৱালীজনী কি বিচাৰে বি অনেষ্ট মই নাই নাই মই তোমাৰ কথাটো কি আৰু তোমাৰ চাইক'লজিটো সুধিছোঁ ছোৱালীজনী কি বিচাৰে ল'ৰা এজনৰ পৰা কোৱাচোন তাই চাগে ষ্টেবিলিটি বিচাৰে ষ্টেবিলিটি বিচাৰে আৰু বিচাৰে যে মোৰ মতাটো মোৰ লগতে থাকক বেলেগ মাইকীৰ ফালে নাচাওক কমিটমেণ্ট বিচাৰে মানে মানে কমিটমেণ্ট ভাল ভাষাত কমিটমেণ্ট বেয়া ভাষাত কমিটমেণ্ট বিচাৰে কমিটমেণ্ট বিচাৰে কাৰণে কি হয় যে এনেকুৱা এটা মানুহ চাই যিটো মানুহে নিৰাপত্তা দিব পাৰিব যিটো মানুহে লিবাৰ্টি দিব যিটো মানুহে মানে কাম কৰিবলৈ সুবিধা দিব যিটো মানুহে নিজৰ মতে যি মন যায় তাকে কৰিবলৈ দিব সেইটোৱে স্বাধীনতা বা লিবাৰ্টি তো যেতিয়া তোমাক চাব যে অবয়ব মোতকৈ অলপমান ই দুখন চব কথাত মোৰ কনফ্ৰণ্টেশ্যনত আহে নাই ইয়াৰ লগত নহ'ব এই যে তুমি ক'লা মানে টিপিকেল যিটো মানে কেটেঙা মেটেঙা ল'ৰাটো বা যাৰ তুমি ভাবিছা পাৰ্চনেলিটিয়ে নাই সি আকৌ তাই যি কয় চবতে ইয়েছ কৰে তোমাৰ এইটো খুব ভাল লাগিছে দেই এনি টাইম তাৰ মানে এটা লেলাই আছে আৰু আছে কলকেল ভাষাত গতিকে তাই লাহে লাহে বস্তুটো ফিল কৰিবলৈ লয় মই যদি ইয়াৰ লগত যদি থাকোঁ মোৰ লাইফটো দেখোন খুব ধুনীয়া হ'ব মোৰ লাইফটো দেখোন খুব ভাল হ'ব মই এটা ভিডিঅ' কৰিছিলোঁ যে মানে দেখিবলৈ ধুনীয়া ছোৱালীয়ে কিয় অশুৱনি ল'ৰা পায় মোৰ চেনেলত আছে আমি লাষ্ট টাইমো পাতিছোঁ মই এবাৰ ল'ৰাটোৰ পাৰ্চপেক্টিভটো সেইটোৱেই সেইকাৰণে ইয়াত মানে কি হয় এটা কমফৰ্ট ফিল আহে মানে কমফৰ্টটো যে ল'ৰাটোৱে এজনী ছোৱালীৰ তাতে পাব আৰু সেইটো তেনেকুৱাই মানে যেতিয়া অপজিট হৈ থাকে অপজিটটো এট্ৰেক্ট কৰে আৰু তাত বহুত ধৰণৰ চাইক'লজিকেল কথা থাকে বহুত ধৰণৰ মানে মেণ্টেলিটিৰ কথা থাকে যে মই মোৰ জীৱনটো কেনেকুৱা হোৱাটো বিচাৰিছোঁ তেতিয়া আৰু এইটোও হয় কিছুমান কম বয়সীয়া ছোৱালীয়ে অলপ বেছি এজেড প্ৰিফাৰ কৰে এনেকুৱা নহয় যে তাই পইচা পাতিৰ কাৰণে কৰিছে ছিকিউৰিটিটো পাইছে যে এই মানুহজন আইডিয়েল মানুহ মোৰ কাৰণে এই মানুহজন মোৰ ড্ৰিম মানুহজনৰ নিচিনা সেইকাৰণেই কেতিয়াবা দেখা যায় যে অলপ কম বয়সৰ ছোৱালীও অলপ বেছি বয়সৰ মানুহৰ লগত বিবাহ পাশত তাত ভুল একো নাই তাৰ মেণ্টেলিটিটো তেনেকৈ গ্ৰ' হৈছে বা আমাৰ যিটো মাইণ্ড ছেট তেনেকৈ গঢ় লৈছে তইতো ক এনেকৈ ই এনেকুৱাই হয় ই বেছি ঘূলি যায় ছোৱালীজনীৰ কাৰণে ই বেছি সোমাই যোৱাৰ ল'লে তাই গ্ৰাণ্টেড লৈ লয় তেতিয়া ই আৰু এটা শব্দ ব্যৱহাৰ কৰে এই বস্তুটোৱে মই যে তোমাক ক'লোঁ আমি দুটা বস্তু সদায় জানিব লাগে এটা হ'ল ইউ টাৰ্ণ ক'ত ল'ব লাগে আৰু দ্বিতীয় কথাটো হ'ল ব্ৰেক ক'ত মাৰিব লাগে ব্ৰেক মাৰিব শিকা নাই কুন্দনে ব্ৰেক মাৰিব শিকা নাই কাৰণে কুন্দনৰ প্ৰব্লেম হৈ আছে মানে দিয়া তুমি দি তুমি ব্ৰেকটো মাৰিব লাগিব তোমাৰ যদি ব্ৰেকত ভৰিয়ে নাই গাড়ী ভাই এক্সিডেণ্ট হ'ব তাৰপিছত আৰু এটা শব্দ ইউজ কৰিছে ইউজ এণ্ড থ্ৰ' কওঁ নে কি এনেই অলপমান কওঁ যদি পাৰ্চনেল ক'ব নালাগে বাৰু ক'ব দিছে তাৰমানে কি চাপ'জ ইতিয়া ভাল এডিটৰ এজনী ছোৱালী আহিলে তাক এডিটিংটো কৰিব দিলে ই বেচেৰা তাইক ভাল পাই এডিটিংটো কৰিছিল এডিটিংটো কৰি দিলে তাই ফুটি দিলে ই মানে সেই প্ৰফেচনেল আৰু পাৰ্চনেল বাউণ্ডেৰীটোত ধৰ আমাৰ অফিচত নতুন ছোৱালী এজনী চাপ'জ চাকৰি পালে চুলি ই প্ৰথমতে আচুৰাই ইয়াৰ মাইণ্ডছেটটো যে সদায় মোক ছোৱালী এজনীয়ে প্লে কৰি গ'ল মই কুন্দন বুলি কোৱা নাই ইন জেনেৰেল কৈছোঁ ল'ৰাৰ মনত সেইটো হয় যে সদায় এজন যিমান ৰিলেশ্যনশ্বিপত যদি মই আছোঁ ছোৱালীজনীয়ে মোক প্লে কৰি গ'ল আৰু তাৰপিছত মই ষ্টিল সেই এফৰ্টছটো দি আছোঁ সেই শুধৰণি নকৰি মই কেনেকৈ নিজকে বুজাওঁ যে তই শুধৰণিটো কৰ কাৰণ ডিফেক্টটো তোৰ তাতে আছে ইউ আৰ ৰাইট
এইটোত কি হয় মানে সদায় মানে আমি যেতিয়া এনেকৈ দিওঁ নহয় ঢালি দিওঁ নহয় তুমি এইটো নকওঁ দিয়া এইটো আচ্ছা অলপমানকৈ কৈছোঁ মানে এডিট কৰি কৈছোঁ ময়ো মানে পিছত এডিট কৰিবলৈ বেয়া হ'ব কথাটো মানে মানুহে গম পায় মোৰ কেৰেক্টাৰো গম পাই যাবতো নাই মই জাষ্ট এইটো জমাইছোঁ তোমাৰ এইটো কি হয় মানে যেতিয়া আচলতে ভুল ইয়াৰ গাতো নাই ভুল তেওঁৰ গাতো নাই তেওঁ বা তাইৰ গাতো নাই সিও হ'ব বেছি হ'ব এইটো মানে তাই বুলিয়ে কৈছোঁ তাইৰ গাতো নাই তাৰমানে তাইও এটা এক্সপেক্টেশ্যন লৈ আহিছে চবেই গ্ৰ'থ বিচাৰে যেতিয়া দেখিলে ইয়াৰ লগত থাকিলে মোৰ অলপ গ্ৰ'থ হ'ল ইয়াতকৈ বেছি কোনোবাৰ দ্বাৰা আৰু বেছি গ্ৰ'থ পালে মানুহে গ্ৰ'থটোৰ প্ৰতি ইনক্লাইনেশ্যন থাকিবই এইটো ইও বেয়া পাই লাভ নাই তুমি এটা তাইক চাগে চামহাও ক'ৰবাত লিখা আছিলে তুমি তাইক হেল্প কৰিবলগীয়া আছিলে তাইৰ গ্ৰ'থটোৰ কাৰণে চ' চামহাও ভগৱানে তোমাক মিলাই দিলে তোমাৰো অলপমান ইম'চনেল ধৰা হেৰি আছে গতিকে তোমাক ভগৱানে ইউজ কৰিলে যে তাইৰ গ্ৰ'থ হ'বলগীয়া আছে ভগৱানে তোমাক এইটো কাম দিছিলে এইটো কাম তুমি কৰিলা ইউ শ্বুড বি হেপী ফৰ ডেট কোনজন এইটো কাৰণে তুমি দুখ নকৰিবা যে এইটো তোমাৰ কৰিবলগীয়া আছিলে এই যে তুমি ক'লা ইউজ এণ্ড থ্ৰ' ছোৱালী এইটো তোমাৰ দ্বাৰা কৰোৱাৰ এটা প্লেন গডছ প্লেন একৰ্ডিং টু গডছ প্লেন হৈ আছে কোনোবা এজনী ছোৱালী তাইৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া বা ল'ৰা বেয়া তুমি কোনোবা ল'ৰাকো কৰিছা সি তুমি ভাবিছা যে ই অকৃতজ্ঞ তুমি কেতিয়াও কৃতজ্ঞতা মানুহৰ পৰা আশা নকৰিবা অনলি ফ্ৰম ডগছ কৃতজ্ঞ সদায় মানে তুমি চাবা তুমি ডগ লাভাৰ কুকুৰৰ লগত তুমি এনি টাইম খেলি থাকা কুকুৰৰ এটা আচৰিত শক্তি দিছে ভগৱানে যে কুকুৰে তোমাৰ মাইণ্ডছেটটো মাইক্ৰ' ছেকেণ্ডত গম পায় তোমাৰ মেণ্টেলিটি এতিয়া কি হৈছে তোমাৰ যদি খুব বেয়া লাগি আছে মনটোৱে কুকুৰটোৱে তোমাক জোৰ জবৰদস্তি খেলিবলৈ লৈ যায় তোমাক ইনচিষ্ট কৰে যে খেলো কুকুৰৰ সেই বস্তুটো মানে মানুহক সেইটো নিদিলে কুকুৰক দিলে ভগৱানে হয় তুমি ফিল কৰা এইটো যিবিলাক ডগ লাভাৰ আছে সেইসকলক কৈছোঁ মানে কুকুৰক এই বস্তুটো দিছে তোমাৰ ট্ৰেজেডি চলি আছে বেলেগ পৃথিৱীত তুমি চবকে ফাঁকি দিব পাৰা কিন্তু তুমি কুকুৰটোক ফাঁকি দিব নোৱাৰা একদম জাষ্ট তোমাৰ চকুৰ লগত কানেক্ট হ'ব কুকুৰে পঢ়ি পেলাব তোমাক গতিকে সেইকাৰণে কৃতজ্ঞতা বোধটো কুকুৰে মানে আমাক শিকায় এটা কুকুৰৰ পৰা মানুহে কেনেকৈ লয়েল হ'ব লাগে মানুহে লয়েলটিটোৰ বস্তুটো কি সেইটো কুকুৰৰ পৰা শিকিব লাগে একদম ঠিক কথা মানে আপুনি খঙত সোমাই যাওক সি নাহে খেলিবলৈ গুণে নাহে কেতিয়াও খেলিবলৈ মই এনেই যেতিয়া ৰুমটোত ফূৰ্তিত যাওঁ সি এবাৰ আহে সি এবাৰ চাই যায় খেলে নে নাই যদি খেলিছোঁ সি খেলি থাকিব নহ'লে সি নিজৰ জেগাত গৈ শুই থাকে মই কথাটো ৰিয়েলাইজ কৰা নাছিলোঁ মই আজি কথাটো শুনি গম পালোঁ যে য়েছ একদম কাৰেক্ট আমি নাজানো কোনটো সময়ত কাক কি কেনেকৈ একনলেজ কৰিব লাগে কিন্তু কুকুৰে সেইটো গম পায় একদম পঢ়ি পেলায় কিন্তু মেন আৰ ডগছ নহয় মানুহ আচলতে কুকুৰ নহয় আৰু এটা কথা দেই মানে তুমি এইটো কথা মই কওঁ মানে আমাৰ বহুতে এই প্ৰশ্নটো মানে মনত খেলোৱা নাই মই আজি তোমাক ৰিলতো দিব পৰা এইটো আমাৰ ভাৰতীয় মানুহবিলাকৰ ইণ্ডিয়ান মানুহবিলাকৰ এটা গোলামী মানসিকতা আছে মানে আমি তৎক্ষণাত যদি এজন অলপ মোতকৈ ওপৰৰ মানুহ পাই যাওঁ আমি ফ্লেটাৰ কৰিব খোজোঁ আমি সেইটো আচলতে অনুচিত সেইটো আমাৰ জেনেটিকো হ'ব পাৰে কি হ'ব পাৰে আই ডোণ্ট ন' এইটো ৰিচাৰ্চৰ বিষয় কিন্তু এই মানসিকতাটো ৰাখিব নালাগে যিটো কুকুৰৰ নাই মই কুকুৰৰ পাৰফেক্ট কুকুৰে তোমাৰ ফ্ৰেণ্ড সি তোমাৰ শ্লেভ নহয় দেই মন কৰিবা তুমি কুকুৰে তোমাৰ লগত বৰাবৰ হিচাপত তোমাৰ লগত সমান হিচাপত তোমাক ট্ৰিট কৰিছে সি কিন্তু তোমাক সি গোলাম হিচাপত নকৰে তুমি যে ক'লা মেনছ আৰ ডগ মানুহৰহে সেইটো আছে কুকুৰৰ সেইটো নাই কুকুৰে কেতিয়াও মানে সি শ্লেভ হৈ নিদিয়ে সি তোমাৰ লগত খেলিব সি ইকুৱেল স্পেচ বিচাৰিব তোমাৰ লগত কিন্তু তোমাক সি গোলামী নকৰে য়েছ সি যিটো কৰে তোমাৰ কাৰণে যিখিনি কৰে বা তোমাৰ কিবা হ'লে কিবা কৰিব সেইটো তাৰ হ'ল মানে দায়িত্ববোধ আৰু এই দায়িত্ববোধটো আমি কুকুৰৰ পৰা শিকিব পাৰোঁ তাৰমানে মেন আৰ ডগছ মানে ডগটো এটা মানে মেনটো অপমান হোৱা নাই অপমান ডগকেইটা হৈ আছে মেন বুলি কোৱাৰ কাৰণে য়েছ মানে ডগ বহুত ওপৰত একজেক্টলি এই ইকুৱেশ্যনটো যে জন্তুৰ পৰাওতো আমি শিকিবলৈ কিবা এটা আছে বাট আমি কথাখিনি ভাবি নাচাওঁ আজি আপোনাৰ অবজাৰভেশ্যন স্কিল থকাৰ কাৰণে এই বস্তুটো হোৱা বুলি ভাবে নে কিতাপ পঢ়াৰ কাৰণে এই বস্তুটো হোৱা বুলি ভাবে দুইটা তুমি কিতাপ পঢ়িবই লাগিব কিতাপ পঢ়ি তুমি শিকিব লাগিব
তুমি তাৰমানে তোমাৰ যদি এমটি হৈ থাকে মূৰটো, তুমি একো শিকা নাই, তেতিয়া তোমাৰ নহয়. এতিয়া তুমি মানে অলপ আগতে ক'লা জুবিন গাৰ্গৰ কথা ক'লা, জুবিন গাৰ্গৰ কাৰণে ইমান বেছি দীঘলীয়া দুখ আমাৰ কিয় হ'ল? সেই প্ৰশ্নটো তুমি ভাবি চাইছানে? আমি 2 মাহ অলমষ্ট 65 ডেজ আমি হৈ গ'ল মানে আজি ইণ্টাৰভিউ কৰি থকা সময়ত, বা আমি ইণ্টাৰভিউটো তোমাৰ বাজুতে 2 দিনমান বেছিও হ'ব পাৰে। তো ইমান বেছি দুখ আমি কিয় পালোঁ? সেই কথাটো ভাবি চাইছানে কেতিয়াবা? চোৱা নাই চাগে। মই যিটো অবজাৰ্ভেশ্যন, মোৰ যিটো কথা যে আমি যেতিয়া, তুমি আজি কপিং মেকানিজিমৰ কথা কৈ আছাতো, মানে আমাৰ 5 stages অফ গ্ৰীফ আছে। আমি কপিং মেকানিজিম কেনেকৈ কৰোঁ, যিকোনো মানুহ যেতিয়া কোনোবা এটা মানুহ আমাৰ নিয়াৰ এণ্ড ডিয়াৰ মানুহ ঢুকায়, তেতিয়া 5 stages হয়, 5টা ষ্টেজ যায়। প্ৰথমটো হ'ল ডিনাইল। হাই, সি কেনেকৈ মৰিব পাৰে, সেইটো কেনেকৈ হ'ব পাৰে, ডেট ইজ ডিনাইল। ছেকেণ্ড এংগাৰ, তই তাক তালৈ যাব কিয় দিছিলি, কিয় যাবলৈ দিছিলি তাক, তই কিয় লৈ গৈছিলি তালৈ, খং আহিলে। তাৰপিছত আহিলে বাৰ্গেনিং ইন দ্য চেন্স যে জুবিন গাৰ্গৰ কথাটোৱে কৈছোঁ, যে জুবিন গাৰ্গৰ কাৰণে বহুত ভাল হেৰি হ'ব লাগিব আৰু শাস্তি পাব লাগিব। কোনে আছে, কোন আছে, কি আছে, একদম অমুক তদন্ত লাগিব, তমুক তদন্ত লাগিব, ডেট ইজ বাৰ্গেন। এইটো কবলাৰ থিয়ৰী মানে চাইক'লজিৰ। তাৰপিছত আহে ডিপ্ৰেশ্যন। এই যে ৰাতি ৰাতি আমি ৰিল চাই কৰি থাকোঁ, মানে মানুহটো একচেপ্ট কৰিব নোৱাৰি যে কিয় এনেকুৱা হ'ল মানুহটোৰ লগত। মানে এটা মানুহটো, তুমি যে ক'লা মোক অলপ আগতে, কোনোবা বহুত মানুহে লগেই পোৱা নাই, বাট দে ৱেৰ লিভিং উইথ জুবিন গাৰ্গ আননয়িংলি। খাওঁতে, শুনোতে, উঠোতে, বহোঁতে গান শুনি আছে, মানুহটো লগত আছে। এই যে লগত আছে মানুহটো, আজি ইমান বছৰে লগত আছে। জুবিন গাৰ্গে যদি 25 বা 20ত গান আৰম্ভ কৰিছে, আজি 30 ইয়াৰ্ছ জুবিন গাৰ্গ মোৰ লগত আছে ন। মই প্ৰতিদিন জুবিন গাৰ্গৰ এটা হ'লেও কলি শুনিছোঁ। ডেট ইজ দ্য ৰিজন যে আমি জুবিন গাৰ্গক ইমান দীঘলীয়াকৈ, আজি 30 বছৰ জুবিন গাৰ্গ মোৰ লগত আছে। 30 বছৰীয়া সংগী এজন হেৰাইছোঁ তাৰমানে। 30 বছৰীয়া সংগী এজন হেৰুৱালা। তুমি তোমাৰ 18 ইয়াৰ্ছ বা পেট এটা যেতিয়া নাইকিয়া হৈ যায়, তুমি কিমান দিন দুখত থাকা? জুবিন গাৰ্গ তোমাৰ লগত 30 বছৰ আছে। এভৰিবডি, আমি যিমান হৈছে বয়স, আমিতো চবেই আছোঁ। গতিকে 30 বছৰৰ লগত থকা মানুহ এটা যেতিয়া নাইকিয়া হৈ যাব, তেতিয়া তোমাৰ দুখটো আহিবই। একেবাৰে লাষ্ট ষ্টেজত আহে মানে একচেপ্টেঞ্চ। এতিয়া আমি একচেপ্ট কৰিলোঁ যে ঠিক আছে, মানুহ মৰিলে। কিন্তু তাৰ পিছতো, এই একচেপ্ট কৰাৰ পিছতো আমাৰ কিছুমান মনত খেলাই থাকে যে আমি সদায় মনত ৰাখিম জুবিন গাৰ্গক। এই যে লাইনটো ক'লে, আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব, আমি জুবিন গাৰ্গৰ গীতখিনি সংৰক্ষণ কৰিব লাগিব। সেই লাইনটো যিয়ে কৈছে, সি একচেপ্ট কৰিলে এই 5টা ষ্টেজ: ডিনাইল, এংগাৰ, বাৰ্গেইন, ডিপ্ৰেশ্যন আৰু একচেপ্টেঞ্চ। এই 5টা ষ্টেজৰ মাজেদি আমি কপিং মেকানিজিমটো কৰোঁ। আৰু সেইকাৰণেই জুবিন গাৰ্গৰ যিহেতু ইমান দীঘলীয়া সময় আমাৰ লগত আছিল, সেইকাৰণে দীঘলীয়া হৈছে। আৰু সেইটো প্ৰত্যেকটো দুখৰ ইয়াতে হ'ব, প্ৰত্যেকটো ঘটনাতে হ'ব। সেইটোত মানে ইণ্টেনচিটিটো তোমাৰ কিমান আছে, বেলেগ বেলেগ হৈ থাকে। ইণ্টেনচিটিটো জুবিন গাৰ্গ ঢুকোৱাৰ পিছতো বহুত মানুহ ঢুকাইছে, তুমি হয়তো সিমান বেছি তোমাৰ ফিল কৰা নাই। সঁচা কথা। মই শেহতীয়াভাৱে এটা ঘটনাই হৈছে, মই ঘটনাটো স্পেচিফিকলি নকওঁ, বাট তাৰ পৰা মই কি শিকিছোঁ এইটো কওঁ যে ল'ৰা এজন বিৰাট ইণ্ট্ৰভাৰ্ট, সি তাৰ ফেমিলিৰ পৰা সেই ছাপৰ্টটো পোৱা নাই। সি কথাখিনি ভোকেলো হ'ব পৰা নাই। এনেকুৱা নহয় যে মই ইনষ্টাগ্ৰামত দুখৰ গান এটা লগাই পেলাই মানুহক মই এই ফিলটো দিম যে মোৰ দুখ লাগি আছে। কোনো গম নাপায় যে সেই মানুহজনৰ দুখ হ'ব পাৰে। আৰু আমি এনেকুৱা বহুত ঘটনা পাই যাওঁ যে ছাডেনলি সি এনেকুৱা এটা কাণ্ড কৰি দিয়ে, যেতিয়া আমি হঠাৎ ৰিয়েলাইজ কৰোঁ যে সেই মানুহজনে কিমান দুখ ভুগি আছে। তাৰমানে আমি যিটো এটা দুখ প্ৰকাশ কৰি থাকিবলৈ ট্ৰাই কৰোঁ। এতিয়া আজি মই মোৰ উদাহৰণ এটা দিওঁ, ছানডেটো আহিলে মোৰ বৰ অশান্তি লাগে, মোৰ মনটো অট'মেটিকলি বেয়া হয়। কাৰণ মই এনেই এটা ছানডেটো আমাৰ হৈ গৈছে যে কাম কম থাকে, ছানডে মোৰ কাম কৰিবলৈ নাথাকে। তো ৰাতিপুৱাৰ সময়খিনি যেতিয়া মই ফ্ৰী বহি যাওঁ, মোৰ মাথাটো খোৱা আৰম্ভ হয়, নিজে মই খোৱা আৰম্ভ কৰোঁ আৰু মোৰ বেয়া লাগে। এতিয়া সেইটোৰ লগত কোপ কৰিব হ'লে হয়তো মই বিজি হ'লোঁ, কিবা হ'লোঁ, বাট সেইটো দুখ নহয়। কিন্তু মোৰ এটা সদায় মিছআণ্ডাৰষ্টেণ্ডিং হয় যে সেইটো দুখ নেকি। আৰু ইপিনে মই যেতিয়া বেলেগ এটা ঘটনা চাওঁ যে সেই ল'ৰাজনে ইমান ট্ৰমা পালে ফেমিলিটোৰ পৰা, সি ইমান ভুগি আছিল, সি কেতিয়াও দেখুওৱা নাই। আৰু য'তকে এনেকুৱা এটা কাম কৰি দিলে য'ত আমি সম্পূৰ্ণ কাহিনীটো গম পালোঁ যে সি ইমান দুখৰ মাজেদি গৈ আছে। এই যে দুখক লৈ পেলাই আমি মিছআণ্ডাৰষ্টেণ্ড কৰি থাকোঁ, বুজি নাপাওঁ দুখটো কি, তাৰ কাৰণে আকৌ বেছি দুখ হয়।
যদি বুজিছা মই কি কৈছোঁ চ' এই যে আমি এই দুখ কৰাটোৰ এটা ধাৰণা কৰি দিওঁ যে ই দুখ কৰিয়ে থাকে দুখ ভৰা অমুকে দি থাকে দুখ ভৰা অমুক বাট সেই একচুৱেল দুখটো যে কিমান ভয়ানক হ'ব পাৰে সেইটো কথা নাভাবোঁ এই বস্তুটোৰ কথা আপুনি কি ভাবে তোমাক মই এটা কথা কওঁ হিন্দীত এটা শব্দ আছে লগাও বুজি পোৱা নে এটাচমেণ্ট যেতিয়া তোমাৰ এটাচমেণ্ট আহি যাব তেতিয়া তোমাৰ দুখটো আহিব তাৰমানে তুমি এটাচমেণ্ট যেতিয়া ৰাখিবা যিকোনো কথাত তুমি তোমাৰ এইটো এটাচমেণ্ট তুমি যে কৈছা ছানডেটো মোৰ মানে লাগে তুমি এই 6 দিন যে কাম কৰি থাকা তোমাৰ ইউ আৰ এটাচ টু দিছ মানে তোমাৰ এটাচমেণ্টটো বহুত বেছি তোমাৰ কামটোত যেতিয়া ছানডে তোমাৰ অলপ ভেকুৱাম আহি যায় তোমাৰ এটাচমেণ্টটো নাই কাৰণে তোমাৰ অলপ দুখ লাগে কাম কৰা মানে পদুম পানীত থাকে ন বোকা লাগে জানো পদুমৰ পাতত তেনেকৈ থাকিব লাগিব এটাচমেণ্টটো যদি তুমি মানে পদুম যেনেকৈ পানীত থাকিও মানে ডিফাৰেণ্ট হৈ থাকে এটাচমেণ্ট পানীতে থাকিব লাগিব পদুম বেলেগত থাকিব নোৱাৰে কিন্তু সেই পানীত থাকিও সি বোকা নালাগে পদুমৰ ফুলটোতো বোকা লাগি নাথাকে ন গতিকে সেইটো হ'ল তোমাৰ এটাচমেণ্ট মানে আসক্তিৰহিত বা তোমাৰ যিটো লগাও সেইটো তুমি কমকৈ ৰাখিব লাগিব তুমি তোমাৰ কাম কৰা কিন্তু তুমি কামটোত লিপিত খাই নাযাবা কামটোত মানে তুমি 100% যেতিয়া কামটো কৰিছা 100% তোমাৰ ডেডিকেশ্যন দিয়া সদিও ঠিকে পাই আছা 100% ডেডিকেশ্যন দিয়া কিন্তু তোমাৰ এটা নৰ্মেল এটা লাইফ ৰাখিব লাগিব বেলেঞ্চ এটা ৰাখিব লাগিব এইটো কথা মই কোৱা নাই দেই ভগৱানে কৈছে ভগৱান শ্ৰীকৃষ্ণই কৈছে গীতাত যে তুমি যেতিয়াই যিটো কাম কৰা মানে আসক্তিৰহিত হৈ কৰা এটাচমেণ্ট বেছি নাৰাখিবা আমি যে দুখ পাওঁ যেতিয়া আমি কোনো এটা বস্তু পাৰ্মানেণ্ট বুলি ভাবি লওঁ নাথিং ইজ পাৰ্মানেণ্ট ইন দিছ ৱৰ্ল্ড তুমি মই কুন্দন নো ওৱান ইজ পাৰ্মানেণ্ট হিয়াৰ আমি দুখ কিয় পাওঁ আমি যেতিয়া ভাবোঁ যে তাই মোৰে হয় চি ইজ অলছ' নট পাৰ্মানেণ্ট তাইৰ হিচাপত জীৱনটো যি গুচি যাবগৈ তোমাৰ লগত সংসাৰ কৰিলে তুমি সংগী এগৰাকী পালা চি উইল ডাই ওৱান ডে ঢুকাবতো চি ইজ নট পাৰ্মানেণ্ট ইন ইউৰ লাইফ নাথিং ইজ পাৰ্মানেণ্ট যদি কিবা আছে তেনেহ'লে ইয়াত তোমাৰ তুমি চিন্তাটো কেনেকৈ কৰিছা তুমি যদি চব বস্তু পাৰ্মানেণ্ট বুলি ভাবিবা তুমি দুখ পাবাই আৰু এটা বস্তু তুমি এক্সপেক্টেশ্যন যদি বহুত ৰাখা তোমাৰ এক্সপেক্টেশ্যন থাকে মোৰ আজিও ছানডে মোক বহুতে যেনেকৈ সদায় তোমাক কল কৰে কিবা কৰে তোমাক মানে এইবিলাক কৰি থাকে তোমাক ছানডে অলপ কমকৈ কৰে তুমি ৰিলেক্স হৈ থাকা মোক আজি দেখোন কোনো পাত্তা দিয়া নাই সেই এক্সপেক্টেশ্যনটো কিয় ৰাখা তুমি মই তোমাৰ এক্সাম্পল দিয়ে কথাটো কৈছোঁ সেই এক্সপেক্টেশ্যনটো ৰাখিব নালাগে আৰু সেইকাৰণে এই দুখটো তোমাৰ এক্সপেক্টেশ্যন প্ৰেমতো ৰাখিব নালাগে দেই বেচাৰাটো এডিটো কৰিব নহয় এইটো হ'ব একো নাই মিলাই দিবা তুমি তোমাৰ মতে মিলাই দিবা কিন্তু নহয় এইখিনি পাৰ্চপেক্টিভ খুব প্ৰয়োজন আৰু মোৰ লাগে যে আমি যিমান কথাখিনি আলোচনা কৰিম আজি মই এই গোটেই 1 ঘণ্টীয়া এপিছ'ডটোতে চাগে বহুতখিনি কথা ডিক'ড কৰিব সহজ হ'ল মোৰ কাৰণে কাৰণ এইটো আমাৰ পঢ়া শুনাত নাই মানে কাৰিকুলামত যে আমাক দৈনন্দিন জীৱনত হৈ থকা বস্তুখিনি কোনোবাই ব্ৰেকডাউন কৰি বুজাওক চ' থেংক ইউ আৰু সেইটোৰ কাৰণে কিতাপখন মই ক'ত পাম কিতাপখন MR পাব্লিকেশ্যন অ'কে অপূৰ্ব কলিতা পাণবজাৰৰ প্ৰকাশন গোষ্ঠী তেওঁ কিনিছে গুৱাহাটী গ্ৰন্থমেলাত পাব গুৱাহাটীৰ চব মোটামুটি লিডিং বুক ষ্টল যিমান আছে চবতে পাব আৰু য'ত য'ত গ্ৰন্থমেলা হৈ আছে তাতো পাব আৰু অনলাইনতো পাব গতিকে কিতাপখন যদি যিয়ে আগ্ৰহ কৰে সি পাব মনত ৰাখিলে হ'ল MR পাব্লিকেশ্যনে প্ৰকাশ কৰিছে আৰু ভাল মানুহ হ'ব খোজো মই আৰু যদি কোনোবা কিতাপ পঢ়ি ভাল পোৱা মানুহে কিতাপৰ ছাজেশ্যন খোজে যে 5খন কিতাপ যি আমি পঢ়িব পাৰোঁ কি হ'ব 5খন কিতাপৰ ছাজেশ্যন মই দিব লাগিব মই 2খন কিতাপৰ নাম ক'ম এখন হ'ল ভাল মানুহ হ'ব খোজো মই এইখন পঢ়িব লাগে আৰু মানুহে অলপ স্পিৰিচুৱেল জ্ঞানৰ কাৰণে ভগৱত গীতা আজিকালি কম্পাইলেশ্যন বহুত আছে বহুতে এনালাইচিছ কৰে এখন ভাগৱত গীতা পঢ়িব লাগে মই টপিকটো কৈছোঁ কিতাপকেইখনৰ নাম কৈ দিলে ৰাইটাৰে বেয়া পাব মই মোৰ কিতাপ এখনৰ নাম ক'লোঁ তাৰপিছত মানুহে পঢ়িবলগীয়া কিতাপ যিয়ে ফিকশ্যন ভাল পায় যিয়ে নভেল ভাল পায় তেওঁলোকে তেনেকুৱা এখন চুজ কৰিব পাৰে তাৰপিছত মানুহে পঢ়িব লাগে কিন্তু মানুহে নপঢ়ে কবিতা পঢ়িব লাগে কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ আনকি গ্লানি কবিতা জীৱনৰ অন্য বিষয় অন্য কুশল অন্য প্ৰত্যাশা শব্দ সংগ ভাঙি তিৰবিৰ বন তুলসী উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা হেৰুদা লিখিছিলে কবিতা পঢ়ি দুখ পাহৰিব পাৰি মানে কবিতাত এটা ৰিদম আছে
যিয়ে বহুতে মানে কি হয় আচলতে কবিতা নপঢ়াৰ কাৰণে কিছুমান কবিও দায়ী আছে ইমান বেছি দুৰ্বোধ্য লিখি পেলালে মানুহে কবিতা বুলি ক'লেই মানে এটা এলাৰ্জি হ'ল মানে এনেকৈ নাই নপঢ়োঁ বহুত টান কিছুমানে আকৌ বেছি সস্তীয়া কৰি পেলালে কবিতা লিখা সহজ 4 শাৰী লিখি দিয়ে কবিতা পুথি এখন উলিয়াই দিয়ে দুটা কাৰণ তাৰমানে এটা হ'ল দুৰ্বোধ্যতা আৰু এটা হ'ল বেছি কবি হৈ যোৱা মানে কিতাপততো কোনো চেঞ্চৰৰ ব্যৱস্থা নাই তুমি যি লিখিছা ধৰা সেইমতে ওলাই যায় গতিকে কিছুমান কবিতাৰ নামত যিটো মানে বেছি আতিশয্য হ'ল সেইটো কাৰণে মানে কিন্তু কবিতা মই পঢ়োঁ মানে কুশল দত্তৰ এটা কবিতা আছে কেৱল নৈ নিজৰা আৰু কুঁহিপাতে জানে সি আহিলে কিয় উদ্বাউল হয় সখীয়তী কিমান ধুনীয়া কেৱল নৈ নিজৰা আৰু কুঁহিপাতে জানে সি আহিলে কিয় উদ্বাউল হয় সখীয়তী মোৰ কবিতাটো মুখস্থ ৰৈ গৈছে এই লাইনকেইটা গতিকে কিছুমান প্ৰণৱ বৰ্মনে কবিতা লিখিছে প্ৰণৱ বৰ্মনৰ তুমি কেতিয়াবা পডকাষ্টত মাতিবা প্ৰণৱ বৰ্মনৰ এটা কোন হ'ব মোৰ প্ৰেয়সী সি খুব ধুনীয়া কবিতা লিখিছে মানে সেই কবিতাটোত এটা ৰিদম আছে মানে যাৰ সেৱতাত মই সেন্দুৰ লগাম তাই এনেকুৱা মই কবিতাটো গোটেইখিনি মনত নাই এতিয়া মানে কেনেকুৱা হ'ব লাগে মোক মই যেতিয়া ভোকত থাকিম মোক লুৰকাৰ কবিতা শুনাব পাৰিব লাগিব মোৰ দুখৰ মানে এনেকুৱা ধৰণৰ মানে প্ৰত্যেকটো চিটুৱেশ্যনত তাই কি কৰিব লাগিব সেইটো খুব ধুনীয়াকৈ লিখিছে কবিতাৰ ইণ্টাৰেষ্টিং দেই কবিতাৰে ফিলচফিটো ইমান ডেপথত মই ভাবি চোৱা নাছিলোঁ মই খুব কম পঢ়োঁ কবিতা বা একেবাৰে নপঢ়াই কবিতাটো নপঢ়োঁ এটাই সৰু থাকোঁতে নিজে লিখিছিলোঁ ফুল 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 ফুলি আছে ফুল এছাইনমেণ্ট দিছিল কিন্তু হয় সেইটো হেবিট নাই আমাৰ একেবাৰে নাই আমি কোটছ পঢ়োঁ আৰু তাৰপিছত ইনষ্টাগ্ৰামত লগাই ভাল লাগে চামডে ইউ আৰ গোইং টু অমুক তমুক এনেকুৱা দিলে ভাল লাগে বাট কবিতাৰ ফিলচফিখিনিও ধুনীয়া কিন্তু ন তাতেও সেই ভিজুৱেলাইজেশ্যন এছপেক্টটো থাকে এনেই মাতিব পাৰি এনেকুৱা এপিছড এটা ন পাৰি ধুনীয়া হ'ব আজি আমি ইয়াতে এপিছডটো এণ্ড কৰিব পাৰোঁ মই কিন্তু এটা কথা মই কুন্দনক ক'ম লাষ্টত এইটো ৰিলতো চলিব প্ৰেম আৰু বন্ধুত্ব ইয়াৰ মাজত থিন লাইন এডাল আছেনে বহুত থিন লাইন এডাল আছে ছিঙিও যাব পাৰে গতিকে সেইটো কথা য়েছ এটা কথা ক'ম প্ৰেমত শৰীৰ আছে বন্ধুত্বত শৰীৰ নাই প্ৰেমত কমিটমেণ্ট আছে বন্ধুত্বত কমিটমেণ্ট নাই এই কথাকেইটা যদি মনত ৰখা যায় তেতিয়া কিন্তু কুন্দন ছাকচেছ হ'ব নেক্সট এপিছডত তুমি মোক ক'বা ছাকচেছ হ'ল মানুহটো যি ফ্ৰেণ্ডশ্বিপ যি বন্ধুত্বত শৰীৰ আছে সেয়া ফ্ৰেণ্ডছ উইথ বেনিফিট হৈ যায় মিলিল কাৰণে ক'লো আৰু বাট ন' অফেন্স দেই এইবিলাক কৰিব নালাগে নেক্সট এপিছডলৈ টাৰ্গেট দিছে তোক থেংক ইউ ছ' মাছ কুমল দা আজি কথা পাতিও ভাল লাগে মানে এভৰি টাইম মই এটা বস্তু চাইছোঁ লাষ্ট এপিছডটোত মই কমেণ্ট চাই আছিলোঁ মই আজি ফাৰ্ষ্ট টাইম কমেণ্ট পঢ়িছিলোঁ মই এপিছডৰ পিছত কমেণ্ট নপঢ়োৱে আজি ফাৰ্ষ্ট টাইম কমেণ্ট চাইছোঁ মোৰ বিৰাট ভাল লাগিছে মানুহে একচুৱেলি বিচাৰে যে কোনোবাই মোৰ ফিলিংটো প্ৰকাশ কৰক যে নিউজ এখনৰ পৃথিৱীটোৰ বাহিৰেও যে এইটো চেষ্টা কৰি আছে সেইটো বিৰাট এটা ভাল পদক্ষেপ লৈছে আৰু সেইটো কাৰণে এটা বস্তু আৰু ভাল হৈছে যে এই ধাৰাটো যে আমি মনৰ কথাখিনিকো বুজোৱাটো এটা আৰ্ট হ'ব পাৰে সেই বস্তুটো আপুনি খুব ধুনীয়াকৈ বুজাইছে চ' থেংক ইউ আচ্ছা এইখিনি তুমি মোক প্ৰশংসা কৰি আছা মই মানে প্ৰশংসাটো এনেকৈ কৰোঁ যে গম নাপায় প্ৰশংসা কৰিছোঁ মই দেৰিকৈ গম পাইছোঁ বাট নহয় অন আ চিৰিয়াছ নট সেইটো বিৰাট এটা ভাল এয়া হৈছে আৰু মানে আজিকালি আমি দেখোঁ যে পেনপেনীয়া কৰি পেলাই ফিলিংটো বুজোৱাতকৈ অলপ প্ৰেক্টিকেলি বুজাই দিলে ভাল প্ৰেক্টিকেলটো হ'বই লাগিব মানে তোমাক চবেই ভাল নাপায় পৃথিৱীত মানে এই ভুলটো আমি কৰি পেলাওঁ মানে আমাৰ মানুহৰ এটা মানে খুব ভুল ধাৰণা থাকে যে মোক চবেই ভালেই পায় নাপায় চবেই ভাল তুমি ভাবা নেকি মোক চবেই ভাল পায় বুলি মইতো ভাল ভাল কথা লিখোঁ ভাল ভাল কথা কওঁ আপোনাক পাব পাৰে মোকো নাপায় ভাল চবেই ভাল নাপায় আৰু মই সেইটো এক্সপেক্টটো ৰখা নাই যে মোক চবেই ভাল পাওক মোৰো 2-এজন সমালোচক থাকক মোকো কোনোবাই সমালোচনা কৰক সেইটো হয়তো মই যদি ভাবোঁ যে এইটো মোৰ কামত আহিব মই আই উইল ইউজ ডেট আৰু যদি ভাবোঁ কামত নাহে লেট দেম থিয়ৰিটো সদায় মনত ৰাখিব লাগে তুমি যেতিয়াই তুমি জোকাৰি দিবা লেট দেম কোনোবাই সমালোচনা কৰি আছে লেট মি ডু মাই অন ৱৰ্ক মই তেনেকুৱাই বিশ্বাস কৰোঁ সঁচা কথা এইটো আৰু মানে এইখন কম্পিটিশ্যনৰ পৃথিৱীত মানে আমি লেতেৰা কৈ থাকোঁ ৰাজনীতিৰ কথা কৈছোঁ মানে অফিচ পলিটিক্সৰ পৰা আৰম্ভ কৰি এই গোটেই নিউজ ইণ্ডাষ্ট্ৰি বা আমাৰ কথাটো কৈছোঁ এই কামৰ এই ইণ্ডাষ্ট্ৰিটোত এই বস্তুটো বহুত আছে যে মানে মই হয়তো নিজৰটোতকৈ মই আন এজনক আঙুলিয়ে বেছি ভাল পাম মোৰো হয়তো স্বভাৱটো আছে মই
অজ্ঞাত হৈ আছোঁ কিন্তু মই সেইটো বস্তু বিৰাট ভাল পাম যে বেলেগ এজনৰ কৰাৰ সময়ত মই আঙুলিয়াম আৰু সেই বস্তুটো ত্যাগ কৰাটো বহুত টান কাম মানে সেই প্ৰচেছটোত আপুনি নিজে আগবাঢ়িছেনে বুলি ভাবেনে মই ভাবোঁ আগবাঢ়াটো হৈছে আৰু আগবাঢ়িছোঁ বুলি মই ফিল নকৰোঁ সেইটো মানে পাব্লিক উইলছে যে মই মোৰ কথাখিনিয়ে যদি কাৰোবাৰ কামত দিছে মোৰ কথাখিনিয়ে যদি একদম দুখত থকা মানুহটোক অলপমান সহানুভূতি দিছে বা অলপমান জীয়াই থকাৰ প্ৰেৰণা দিছে that is humble work I am doing আৰু মই এনেকুৱা মানে এইটো মই এনজয় কৰোঁ মানে কাৰোবাক যদি মই হেল্প কৰিব পাৰিছোঁ মানে মই এনজয় কৰোঁ ইন টাৰ্মছ অফ মানি হয়তো চবকে হেল্প কৰিব নোৱাৰোঁ কিন্তু মই যদি এটা কথাৰে কাৰোবাৰ লগত দুষাৰ কথা পাতিলে কাৰোবাৰ লগত দুটা কথা ক'লে যদি কোনোবা যদি ভাবে যে লাইফটো অলপ ভাল হৈছে এই যে তুমি ক'লা সেইটোত মই মানে এনজয় কৰোঁ যে য়েছ মই কিবা এটা কামত আহিছোঁ তোমাৰ কিবা এটা কামত আহিছোঁ ইয়াৰ কিবা এটা কামত আহিছোঁ সেইটো মই ভাবোঁ মানে ডিভাইন ব্লেছিং সেইটো বস্তু স্বতঃস্ফূৰ্ত পেশ্যনেটলি আহে থেংক ইউ ছ' মাছ কুমুদা আজি কথা পাতি বহুত ভাল লাগিল আৰু আই হোপ যিখিনি মানুহে এই আমাৰ পডকাষ্টটো শুনি আছে তেওঁলোকে ডেফিনেটলি আপোনাৰ কিতাপখনো পঢ়িব আৰু এই কিতাপ পঢ়া সংস্কৃতিটো ময়ো এতিয়া এক পৃষ্ঠা ট্ৰাই কৰোঁ আজিকালি অলপ চলপ অলপমান এক পৃষ্ঠাকে পঢ়াৰ অভ্যাস আহি যায় তেতিয়া তুমি কিণ্ডলত পঢ়া নট নেচেচাৰিলি তুমি কিতাপখন ল'ব লাগিব বুলি তুমি কিতাপখন চোৱা তুমি এক পৃষ্ঠা পঢ়িলা থৈ দিলা কালি এক পৃষ্ঠা পঢ়িলা তেনেকৈও যদি পঢ়া সেইটোৱে তোমাক মানে তোমাৰ মুখখনত এটা গ্ল' আনি দিব বঢ়িয়া স্কিন কেয়াৰ য়েছ তোমাৰ যেতিয়া কিতাপখনৰ কথাবিলাক মূৰত খেলি থাকিব অট'মেটিক এটা তোমাৰ মুখত গ্ল' আহিব এটা চাইন আহিব তুমি সেইটো ফিল নকৰা কিন্তু তোমাক দেখি ই মানুহটো অলপ ইণ্টেলেকচুৱেল ই মানুহটো অলপমান চিন্তাশীল মানুহটো সেই লুকটো যদি যিয়ে আনিব খুজিছে অলপ ইণ্টেলেকচুৱেল কেপাচিটি থকা মানুহৰ এটা লুক আনিব খুজিছে সেইটো সি মুখেৰে ক'ব নালাগে মুখত ৰিফ্লেক্ট হ'ব সেইটোৱে গ্ল' আহিব থেংক ইউ ছ' মাছ কুমুদা আজি বঢ়িয়া লাগিল কথা পাতি থেংক ইউ আমি পডকাষ্ট এটেণ্ড কৰিছোঁ থেংক ইউ